Hello students, welcome to X School. মই তোমালোকৰ দৰ্শন ছাৰ, মই তোমালোকৰ ক্লাছ 11 ফিজিক্স পাৰ্ট 2 চাম। ঠিক আছে, আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 11 একদম ফাৰ্ষ্ট চেপ্টাৰ NCERT তোমাৰ ফাৰ্ষ্ট চেপ্টাৰ ফিজিকেল ৱৰ্ল্ড। ফিজিকেল ৱৰ্ল্ডৰ মই যদি তোমালোকক ইম্পৰ্টেন্স ক'বলৈ যাওঁ, ঠিক আছে, যদি ইম্পৰ্টেন্স ক'বলৈ যাওঁ, নিট যিখিনি এইটো বেটছত এনৰোল কৰিছা, যিখিনি আজি নিটৰ কাৰণে পঢ়িম বুলি এইটো ভিডিঅ' চাবলৈ আহিছা, মই কৈ দিওঁ কি নিটত ফিজিকেল ৱৰ্ল্ডৰ পৰা 1 নম্বৰো নাহে, একদম 0 মাৰ্কছ নিটত তোমাৰ ফিজিকেল ৱৰ্ল্ডৰ ইম্পৰ্টেণ্ট একেবাৰেই নাই। কিন্তু ছাৰ পিছে কিয় আমি এই চেপ্টাৰটো আজি ষ্টাৰ্ট কৰিব ল'লোঁ, কিয় আমি ফিজিকেল ৱৰ্ল্ড পঢ়িবলৈ ল'লোঁ, কৈ আছোঁ, অকণমান ধৈৰ্য ধৰা। তাৰপিছত আহিব তোমাৰ বৰ্ডছত এই চেপ্টাৰটোৰ কিবা বাৰু ইম্পৰ্টেঞ্চ আছেনে? বৰ্ডছত কোনোবা এটা পইণ্টত আছে, বহুত কেইবাৰ কি এনেকুৱা মানে প্ৰিভিয়াছ ইয়াৰ পেটাৰ্ণ এনালাইজ কৰি এনেকুৱা পোৱা গৈছে, মানে বৰ্ডত কেতিয়াবা 1-2 মাৰ্কৰ, হায়েষ্ট 1 মাৰ্ক 2 মাৰ্কৰ কুৱেশ্যন আহি যায়। ঠিক আছে, তো বৰ্ডৰ কাৰণে অকণমান ইম্পৰ্টেঞ্চ আছে, বাট অভাৰঅল যদি মই কওঁ, অভাৰঅল যদি চেপ্টাৰটো বোলে ছাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা, এক্সাম যদি আমি কালি দিবলৈ যাওঁ, কালি যদি নিট দিবলৈ যাওঁ, কালি যদি JEE দিবলৈ যাওঁ, কালি যদি আমি বৰ্ডছ দিবলৈ যাওঁ, তাতে কেনেকুৱা কিমান পঢ়িব লাগিব, এইটো কিমান ইম্পৰ্টেঞ্চ দিব লাগিব, তো এক্সাম পাৰ্চপেক্টিভৰ পৰা ইমান এটা ইম্পৰ্টেণ্ট নহয়। কিন্তু আজি আমি পঢ়িব কিয় ওলাইছোঁ এইটো চেপ্টাৰ, মই কৈ দিওঁ, ফিজিকেল ৱৰ্ল্ড NCERTয়ে যেতিয়া কিতাপখন বনালে বহুত ভাবি চিন্তি বনাইছে। ফিজিকেল ৱৰ্ল্ডটো তোমাক ডাইৰেক্ট তোমাৰ ছেকেণ্ড চেপ্টাৰ কি ইউনিটছ মেজাৰমেণ্টছ এইবিলাকৰ পৰা ষ্টাৰ্ট কৰিব পাৰিলে হয়, কিন্তু কৰা নাই। কিয়? কাৰণ ফিজিকেল ৱৰ্ল্ডত কি কৈছে, হোৱাট ইজ ফিজিক্স। তোমালোকৰ ফাৰ্ষ্ট ষ্টাৰ্টিঙেই কি কৰিছে, হোৱাট ইজ ফিজিক্স, ফিজিক্স কি হয়, আমি ফিজিক্সৰ লগত প্ৰেমত কেনেকৈ পঢ়িম, আমি ফিজিক্স পঢ়িম কেনেকৈ, ফিজিক্স বুলি ক'লে আমি কি বুজোঁ, মানে গোটেই নেচাৰৰ কথা এটা চেপ্টাৰ এটাত সৰুকৈ সাঙুৰি থৈ দিছে, কিন্তু ভালকৈ সাঙুৰি থৈ দিছে। এই চেপ্টাৰটোৰে আমি আজি ষ্টাৰ্ট কৰিম, ষ্টাৰ্ট কৰি কিনে আমি ফিজিক্সৰ মাজলৈ লাহে আমি পিছৰ ভিডিঅ' লেকচাৰ্ছবিলাকত সোমাই গৈ থাকিম। ঠিক আছে, পিছত আমি বিভিন্ন ধৰণৰ ইকুৱেশ্যনছবিলাক পাম, বিভিন্ন ধৰণৰ লজবিলাক পাম, বিভিন্ন ধৰণৰ ফিজিক্সৰ বহুত ডাঙৰ লগতে একদম সৰু টপিক লজ এইবিলাক কনচেপ্টছ এইবিলাক আমি বুজিবলৈ ট্ৰাই কৰিম। কিন্তু ফিজিক্সত সোমোৱাৰ আগতে এইটোৰ জৰিয়তেদি আমি কি কৰিম, ফিজিক্সৰ প্ৰেমত পৰিম, বোলে ফিজিক্স কিমান ইম্পৰ্টেণ্ট, ফিজিক্স পঢ়াটো কিয় দৰকাৰী, এইবিলাক আমি বুজি ল'ম। ঠিক আছে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আহিব তোমাৰ, হোৱাট ইজ ফিজিক্স। ফিজিকেল ৱৰ্ল্ডৰ ফাৰ্ষ্ট কুৱেশ্যন কি হয়, হোৱাট ইজ ফিজিক্স। কি হয় বাৰু, তোমালোকে ফিজিক্স কি হয় বুলি ভাবা? তোমালোকে জানানে ফিজিক্সৰ ডেফিনেশ্যনটো এতিয়াৰ নহয়, ফিজিক্স বহুত আগৰ পৰা, বহুত যুগৰ আগৰ পৰাই, যেতিয়া আমাৰ মানুহৰ ইভল্ভ হ'বলৈ ষ্টাৰ্ট কৰিছিল তেতিয়াৰ পৰাই কি হৈছিল, ফিজিক্সটো চলি আহি আছে। ফিজিক্স ৱৰ্ডটো চলা নাই, মানে ফিজিক্সৰ যিটো মিনিং, ফিজিক্স মানুহে যে বুজাব বিচাৰিছে সেইটো কি বহুত আগৰ পৰা চলি আহি আছে এতিয়ালৈ। ঠিক আছে, ফাৰ্ষ্ট অফ অল যদি আমি বিচাৰিবলৈ যাওঁ, গ্ৰীকসকলে ফিজিক্সক ডিফাইন কৰিছিল। ডিফাইন মানে এনেকুৱাকৈ নহয় যে ফিজিক্স এইটো এনেকুৱাকৈ নহয়। ফিজিক্স কি কৰিছিল, তেওঁলোকে কিছুমান ৱৰ্ড ইউজ কৰি, কিছুমান চিম্বল ইউজ কৰি কি কৰিছিল, মানে ফিজিক্স মানে নেচাৰৰ লগত কেনেকৈ কানেকশ্যন আছে সেইটো বুজাবলৈ ট্ৰাই কৰিছিল। তো তেওঁলোকে কি কৈছিল, মানে গ্ৰীকছৰ মতে কি হয়, ফিজিক্স ইজ নেচাৰ। ফিজিক্স ইজ নেচাৰ, এই নেচাৰ পাৰ্টটোত মন কৰিবা। ঠিক আছে, ফিজিক্স কি বুলি কৈছে, ফিজিক্স হৈছে তোমাৰ চাৰিওপাশে আশপাশে থকা গোটেই এনভাইৰনমেণ্টটো, তোমাৰ নেচাৰ, তোমাৰ পৰিৱেশ, তুমি ক'ত আছা, তুমি আজি কোনখিনি ঠাইত আছা, তো গোটেইখিনি মিলাই তুমি আজি কি দেখি আছা, কি কৰি আছা, চব মিলাই কিনে কি বুলি কৈছে, ফিজিক্সটো নেচাৰ। কৈছে কি ফিজিক্স ইজ নেচাৰ, মানে তোমাৰ আশে পাশে থকা তোমাৰ চাৰিওপাশটো, তোমাৰ ছাৰাউণ্ডিংছ চব কি হয়, ফিজিক্স হয়। তো তাৰপিছত আমি কি পাওঁ, তাৰপিছত আমি আৰু এটা ডেফিনেশ্যন পাওঁ, ফিজিক্স ইজ why and how of কি life। ছাৰ কেনেকৈ, তো ফিজিক্স why and how of life কেনেকৈ হয়, why and how মানে বুজি পাইছা, ফিজিক্স কিয় আৰু কেনেকৈ মানে আমাৰ লাইফৰ মানে
পজ কৰ ডেফিনেশ্যনটো কি পালোঁ আমি ফিজিক্স ইজ হোৱাই এণ্ড হাউ অফ লাইফ মানে কি কৈছে তোমাৰ ফিজিক্স হোৱাই এণ্ড হাউ কি কৈছে বাৰু কি ক'বলৈ ট্ৰাই কৰিছে ফিজিক্স কিয় আৰু কেনেকৈ আমাৰ লাইফত ইম্পেক্ট পেলাইছে ফিজিক্সে কেনেকৈ আমাৰ লাইফৰ লগত জড়িত হৈ আছে আমি নেচাৰত আমি কি কৰি আছোঁ মই আজি যে এই পেনটোৰে লিখি আছোঁ এই পেনটোৰে লিখি থাকোঁতে ইয়াতে কি ফ'ৰ্চ এপ্লাই হৈছে কি বস্তুৱে কাম কৰি থাকোঁতে ইয়াতে লিখা গৈছে এই বৰ্ডখন অন কেনেকৈ হৈছে এই কেমেৰাটো অন কেনেকৈ হৈছে তোমালোকে যিটো ফোনত চাই আছা আজি সেই ফোনটো কেনেকৈ চলি আছে এইবিলাক চব ক'ত কিহৰ থ্ৰুদি আমি গম পাওঁ ফিজিক্স প্লাছ কি বুলি কয় ফিজিক্স আৰু টেকন'লজি ঠিক আছে টেকন'লজি ফিজিক্স আৰু টেকন'লজি কি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ নিচিনা একদম যদি চিম্পলি ক'বলৈ যাওঁ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ নিচিনা ইটো সিটোৰ মানে এৰি থাকিব নোৱাৰে না এইটোক লৈ এইটোক এৰি এইটোৰ কিবা মতলব আছে না ফিজিক্সক এৰি টেকন'লজিৰ কিবা মতলব আছে ঠিক আছে তুমি ফৰ্মুলা এটা উলিয়াইছা তুমি গম পাইছা বোলে পেনেৰে এনেকৈ দিলে আজি লিখা যাব কিন্তু তুমি যদি সেই বস্তুটো সেই পেনটো ডিছকভাৰেই নকৰা তেতিয়াহ'লে কি হ'ব এইটোৰ কিবা মিনিং থাকিল জানো মই ফিজিক্সৰ ফৰ্মুলা উলিয়াই গম পালোঁ যে আজি ফ্ৰিকশ্যনৰ কাৰণে এনেকুৱা হয় আজি কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ কাৰণে এনেকুৱা হয় তো সেইটো আমি ফিজিক্সৰ যদি ডেফিনেশ্যনতেই থৈ দিওঁ কিবা জানো লাভ হ'ব নহয় কি হ'ব টেকন'লজি আমি বনাব লাগিব ঠিক আছে টেকন'লজি বনোৱাৰ পিছতহে আমি কি কৰিব পাৰিম আমি ফিজিক্সটো ডিফাইন কৰিব পাৰিম ঠিক তেনেকৈ ফিজিক্স কেনেকৈ ডিফাইন হ'ব টেকন'লজিত থৈ দিয়ে আমি টেকন'লজিটো যে ইউজ কৰি আছোঁ তেতিয়া আমি কি গম পাম আচ্ছা ইয়াৰ মানে বিহাইণ্ড দ্য চিনছ ফিজিক্স লাগি আছে ক'লোঁ মানে অলৰেডি গ্ৰীকসকলে কৈ গৈছে যে কি ফিজিক্স ইজ নেচাৰ মানে ফিজিক্স তোমাৰ চাৰিওপাশে থকা যি চলি আছে তোমাৰ লগত তোমাৰ দেহত তোমাৰ দেহৰ কাষে পাশে চব কি হয় নেচাৰ মানে চাৰিওপাশটো কি হয় তোমাৰ ফিজিক্স ঠিক আছে নেক্সট স্লাইডলৈ গৈছোঁ অ'কে তাৰপিছত আৰু এটা ডেফিনেশ্যন আমি কি পাওঁ কৈছে কি ফিজিক্স ইজ পাষ্ট present and কি future আচ্ছা স্যার past present তো বাৰু বুজি পালো present আপুনি ইউজ কৰি আছে বোলে আপুনি কি কৰিছে কেমেৰা দি ভিডিঅ' বনাই আছে আপুনি পেন লৈছে পেনেদি ইয়াতে লিখি আছে খোজ কাঢ়ি আছে সব দেখি আছো সব কি এইবিলাক ফিজিক্স দেখি পালো আৰু প্ৰেজেন্টত যেটো ঘটি আছে আপুনি কথা কৈ আছে তাতেও ফিজিক্স ওয়েভস ন সবতে ফিজিক্স তো কি হয় আমি দেখা পাই আছো বলে প্ৰেজেন্টত কি ঘটি আছে ওকে প্ৰেজেন্টটো বাৰু বুজি পালো প্ৰেজেন্টত কি হৈ আছে প্ৰেজেন্টত আমাৰ চাৰিওপাশে যেটো নেচাৰ আছে হেতু কি বুলি কলো ফিজিক্স ঠিক আছে কিন্তু স্যাৰ পাষ্ট আৰু ফিউচাৰ মানে এটোতো বুজি না পালো স্যাৰ পাষ্ট আৰু ফিউচাৰ কেনেকৈ কি কয় ফিজিক্স বুলি কয় কেনেকৈ বাৰু ভাবাচোন অলপ ভাবা পাষ্ট আৰু ফিউচাৰ বুজাৰ আগতে মই কৈ লৈছোঁ যেতিয়া আমি লাহে লাহে ফিজিক্সৰ ভিতৰত সোমাম ফিজিক্সৰ প্ৰেমত পৰিম ফিজিক্সক ভালকৈ জানিবলৈ ল'ম তেতিয়া কি আমি কনচেপ্টবিলাক পাম জানে তোমালোকৰ মোচনৰ আণ্ডাৰত মোচন বুলি আগত এটা চেপ্টাৰ আহি আছে ইমান টেনশ্যন ল'ব নালাগে এইবিলাক সৰু পাৰ্টত ভাগ কৰি আমি ডিটেইল এনালাইজ কৰি কি কৰিম আমি এইবিলাক মোচন চব ক্লিয়াৰ কৰি দিম সব তোমাৰ নিটৰ কাৰণে বৰ্ডছৰ কাৰণে সব ক্লিয়াৰ হৈ যাব মাত্ৰ মই কি কৈছোঁ তোমালোকক মই যিখিনি তোমালোকক আজিৰ পৰা এতিয়া সোমালোঁ এতিয়া ইমান জাজমেণ্টেল হৈ নাযাবা বোলে এই কি ফিজিক্স এনেকুৱা মুখেদি কৈ আছে এনেকুৱা কৰি আছে তেনেকুৱা কৰি আছে এতিয়া না তোমালোক জাজমেণ্টেল হ'বা না মই জাজমেণ্টেল হ'ম বোলে মোৰ ল'ৰাকেইটাইচোন একো ফিজিক্স পঢ়াই নাই কিতাপেই কিনা নাই এইবিলাক এতিয়া নহয় আমি লাহে লাহে আমি নেক্সট আৰু এটা লেকচাৰৰ পিছত কি হ'ম ফিজিক্সত সোমাম তেতিয়া আমি লাহে লাহে গম পাম আচ্ছা ফিজিক্সত এইটো হৈ আছে আচ্ছা গাড়ীখন এনেকৈ চলিছে এনেকৈ পাইছেগৈ আচ্ছা এনেকুৱা হ'লে কি তেতিয়া কি গম পাম আচ্ছা ফিজিক্স কি তাৰপিছত আমি কি কৰিম তাৰপিছত আমি মাৰ্কছ স্ক'ৰ কৰোঁ ফিজিক্স ক'ৰবাত বেলেগত এপ্লাই কৰোঁ য'ত যি কৰোঁ ফিজিক্সে তোমালোকৰ কৈছোঁ ন প্ৰেমত এবাৰ পৰিছোঁ তাৰপিছত গম পাবা ফিজিক্সৰ লগত ফিজিক্স কি হয় একচুৱেলি কি হয় ঠিক আছে বাৰু মোচন চেপ্টাৰটো যেতিয়া আমি ষ্টাৰ্ট কৰিম তাতে এটা কি পাম আমি কনচেপ্ট এটা পাম প্ৰজেক্টাইল মোচন বুলি ঠিক আছে বহুতে হয়তো নাম শুনিছা বহুতে হয়তো শুনা নাই প্ৰজেক্টাইল মোচন ঠিক আছে প্ৰজেক্টাইল মোচন বুলি এটা কি পাম কনচেপ্ট এটা পাম প্ৰজেক্টাইল মোচনত কি হয় মই চিম্পলি কৈ দিছোঁ তোমালোকক চোৱা এইটো যেনিবা মোৰ পেনটো মই এনেকৈ কিবা এটা এংগলত লৈ এনেকৈ দলিয়াই দিলোঁ ঠিক আছে
দলিয়াই দিওঁতে কি হ'ল এইটো এটা পেইন মই এনেকৈ মাৰি দিছিলোঁ নে নাই গৈ কেনেকৈ থাকিব লাগিছিল পেইনটো এনেকৈ গৈ থাকিব লাগিছিল কিন্তু পেইনটো কিয় তোমালোক এনেকৈ আহিল বাৰু কিয় এনেকৈ আহিল পেইনটো যে মই এনেকৈ মাৰি দিওঁতে ইফালে গৈ নাথাকি এনেকৈ আহি আকৌ মোৰ হাতত এখন হাতত পৰিলে কিয় হ'ল বাৰু এইটো কোৱাচোন আৰে এইটো একদম চিম্পল তোমালোকেও এইটো গম পাইছা বোলে ছাৰ এইটো একোৱেই নাজানে এইটোও গম নাপায় কিয় হয় বুজিছোঁ কিয় হয় গ্ৰেভিটি ঠিক আছে গ্ৰেভিটিয়ে টানি আছে পেইনটোক গ্ৰেভিটিয়ে টানাৰ কাৰণে কি হ'ল পেনটো এনেকৈ পৰিলেহি তো আমি সেই মোচনটো মানে গ্ৰেভিটিয়ে টানাৰ পিছত এইটো কি মোচন বুলি কয় যেনিবা তোমাৰ এইটো পেইনটো আছিল এনেকৈ গৈ কি হ'ল এনেকৈ আহি আকৌ মোৰ এখন হাতত পৰিল তো এইটো কি বুলি কয় কি মোচন বুলি কয় পেৰাবলিক পাথত ট্ৰেভেল কৰাটোক কি কয় প্ৰজেক্টাইল মোচন ঠিক আছে এই প্ৰজেক্টাইল মোচন আমি পঢ়িমগৈ তো মই কি কৰিলোঁ যেতিয়া মই পেনটো ইয়াতে লৈ মই গম পালোঁ বোলে মই আজি এইখিনি স্পীডত পেনটো মাৰি পঠিয়াম ঠিক আছে মই এইখিনি ফ'ৰ্চ দিম বা এইখিনি স্পীডত পেনটো ইফালে মাৰি পঠিয়াম তে ক'ত পৰিবগৈ ঠিক আছে আমি কি কৰিব পাৰোঁ গম পালোঁ বোলে কি কোনটো স্পীডত পেনটো আমি ইফালে মাৰিম কোনটো স্পীডত পেনটো এনেকৈ মাৰি দিম ঠিক আছে তো সেইটো গম পোৱাৰ লগে লগে আমি কি গম পাম মানে কোনটো পইণ্ট পালে গম পাম বোলে পেনটো এনেকৈ মাৰিলোঁ ই গৈ এইখিনি পাব নে তলত এনেকৈ মাৰি দিওঁতে এনেকৈ তলত পৰিব আমি এইবিলাক গম পালে কি হ'ব কেনেকৈ গম পাম আমাৰ ফিজিক্সৰ প্ৰজেক্টাইল মোচনৰ কনচেপ্টত কিছুমান কি আছে কিছুমান ফৰ্মুলা আছে কিছুমান ডেফিনেশ্যন আছে কিছুমান আমি ডিফাইন কৰিছোঁ বোলে মেক্সিমাম হাইট কেনেকৈ পাবগৈ ফিজিক্সৰ ৰুলৰ মতে ইয়াতে গ্ৰেভিটিও কাম কৰি থাকিব কিবাও কাম কৰি থাকিব বহুত ইফাল কৰি বহুতে কাম কৰি থকাৰ পিছত কি হ'ব বোলে নাই ছাৰ পেইনটো এনেকৈ মাৰি দিলে না গৈ থাকিব না এনেকৈ মাৰি দিলে ডাইৰেক্ট তলত পৰিব না সেইখিনিত পৰিব এটা চাৰ্টেন হাইটলৈহে যাব এটা চাৰ্টেন ইমান মানলৈহে আহিব তাৰপিছত আপোনাৰ হাতত পৰিবগৈ ঠিক আছে তো এইটো কেনেকৈ গম পাম ফিজিক্সৰ থ্ৰুদি গম পাম তো মই যদি ক'লোঁ এতিয়া মই যে ক'লোঁ তোমাক এক্সাম্পলটো যে দিলোঁ পেনটো এনেকৈ মাৰি দিম মই গম পালোঁ বোলে মই এইখিনি ভেলচিটিত মানে এইখিনি স্পীডত এনেকৈ পেনটো মাৰি দিম ঠিক আছে তো মাৰি দিয়াৰ পিছত মই একজেক্টলি উলিয়াব পাৰিম এইখিনি তো আমি কি গম পালোঁ ফিউচাৰ গম পালোঁ নাই পেনটো ক'ত পৰিবগৈ আমি অলৰেডি প্ৰেডিক্ট কৰিব পাৰিলোঁ আমি অলৰেডি গম পালোঁ যে এনেকৈ দিলে এনেকৈ পেনটো মাৰি দিলে পেনটো গৈ সেইখিনি ঠাইত পৰিব একজেক্টলি সেইখিনি ঠাইতে পৰিব একজেক্টলি এইখিনি হাইটলৈ যাব তো আমি চব বস্তু লাহে লাহে ষ্টাডি কৰিম লাহে লাহে ফিজিক্সৰ ভিতৰত যেতিয়া সোমাম তেতিয়া এইবিলাক প্ৰজেক্টাইল মোচন ইন 1D মানে 1 ডাইমেনশ্যনত যিটো মোচন কৰিব 2 ডাইমেনশ্যন মানে এখন প্লেনত ধৰা হ'ল এটা কি হয় ধৰা হ'ল এইটো এটা পৰুৱা তাক এই বৰ্ডখনত এৰি দিছোঁ এই পৰুৱাটো কেনেকৈ যাব এনেকৈ যায় ইফালেও যাব পাৰে য'ত ত'ত যাব পাৰে তাৰ নিজৰ ইচ্ছামতে য'ত ত'ত ঘূৰি ফুৰিব পাৰে তো এইটো কি বুলি ক'ম আমি মোচন ইন 2D মানে সি ইফালেও যাব পাৰে কিন্তু পৰুৱাটো পাখি থাকিলে মানে কি কৈছোঁ পৰুৱাটো যদি পাখি থাকিলে হয় এনেকৈ ওলাই আহিলে হয় তেতিয়া কি হ'ল হয় আৰু এডাল আমি ইফালে আঁকিব লাগিল হয় সেইডালত কি হ'ল এনেকৈ যেতিয়া থাকিব তোমাৰ পৰুৱাটো এনেকৈ গৈছে আকৌ উৰিও আহি এনেকৈ পৰিছে তো এইটো কি হ'ব সেইটো মোচন ইন 3D হ'ব এইটো কি হ'ব যদি ছিংগল এটা পৰুৱা এটা আনি ইয়াতে এৰি দিওঁ সি যদি এনেকৈ ট্ৰেভেল কৰি থাকে এইটো কি হ'ব মোচন ইন 2D হ'ব তো এইবিলাক বস্তু কি হ'ব আমি মোচন চেপ্টাৰটোত গৈ পিছত পঢ়িম আৰু পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ কেনেকৈ কৰিব পাৰি তাক সেইটো বুজাব গ'লোঁ যে প্ৰজেক্টাইল মোচনত আমি আগতে মানে পেনটো মাৰাৰ আগতেই গম পালোঁ যে কি সেইটো পেনটো ক'ত পৰিবগৈ পেনটো কোনখিনি হাইটলৈ যাব নে পেনটো গৈ থাকিব অবভিয়াছলি গৈ নাথাকে গৈতো কেতিয়াও নাথাকে বা এনেকৈ মাৰি দিলে পঢ়িও নাযায় তো কোনখিনি হাইটলৈ যাব গোটেইখিনি কথা আমি এই প্ৰজেক্টাইল মোচনৰ কনচেপ্টৰ থ্ৰুদি গম পালোঁ আৰু কি হয় যেতিয়া পেইন এটা তাতে পৰি আছে আৰু মানুহ এটাই মানে মই চালোঁ বোলে এইজন ষ্টুডেণ্টে এনেকৈ পেইন এটা দলিয়াই দিলে ঠিক আছে তোমালোকে এইটো এইবিলাক ক্লাছতো কৰা বোলে এনেই আমি লগৰ কেইটামান বহি আছোঁ বোলে চাওঁ দেচোন এই কাগজৰ টুকুৰাটো কোনে সেই ডাষ্টবিনটোত পেলাব পাৰে হয়নে নহয় প্ৰজেক্টাইল মোচন চবতে ইউজ হয় তো ধৰা হ'ল কি এই তাতে ষ্টুডেণ্টজন বহি আছে তাৰ ওচৰত সি মোক এটা পেইন মাৰি দিছে ঠিক আছে পেইনটো মাৰাৰ আগতে মই ফিউচাৰটো গম পালোঁ ফিউচাৰ কি হয় মই সেইটো ক'লোঁ ফিজিক্স ফিউচাৰ কেনেকৈ হ'ব পাৰে তাৰপিছত পেনটো মোৰ হাতত থকাৰ পিছত মই ক'লোঁ বোলে তই কি ভেলচিটিত মাৰিছিলি বা কোনটো স্পীডত তই মোক পেনটো এনেকৈ দিছিলি তাৰপিছতো মই কি গম পাম পেনটো বোলে সি কোনটো ভেলচিটিত মাৰিলে কোনখিনি হাইটলৈ গ'ল পেনটো কিমান দূৰ আহিলে এইখিনি চব আমি কি প্ৰজেক্টাইল মোচনৰ থ্ৰুদি ওলাব পাৰিম মই তোমালোকক চিম্পল এটা জাষ্ট এটা কনচেপ্টৰ কথা অকণমান বুজাই আছোঁ বোলে প্ৰজেক্টাইল মোচনেৰে কি কৰিব পাৰি তো আমি কি পেনটো মোৰ হাতত থকাৰ পিছত সিটো তেতিয়াই মাৰি দিছিলে সি আগতেই মাৰি দিলে আগতে হৈ গ'ল এটা বস্তু হৈ গ'ল তো আমি কি পাষ্টটো গম পাওঁ আৰু পাষ্ট এনেকৈ অকল প্ৰজেক্টাইল মোচনৰ মই জাষ্ট এটা তোমালোকক কি এক্সাম্পল এটা দিলোঁ কিন্তু অকল প্ৰজেক্টাইল মোচন বুলি নহয় তোমালোকে চোৱা তোমালোকৰ এতিয়া গেলেক্টিক লেভেলত যদি চাবলৈ যাওঁ যদি আমি ছ'লাৰ ছিষ্টেম মানে কি
আমাৰ সৌৰজগতখনৰ কথা, আমাৰ ছান মানে আমাৰ সূৰ্যটোৰ কথা, আমাৰ চন্দ্ৰটোৰ কথা, আমাৰ মুন যিটো, তাৰপিছত বৃহস্পতি গ্ৰহৰ কথা, শুক্ৰ গ্ৰহৰ কথা, শনি গ্ৰহৰ কথা, এইবিলাক আমাৰ আৰ্থখন আগতে কেনেকৈ মানে ইয়াতে যে ডাইনাছৰ আছিলে, ইয়াতে যে কিবা এনেকুৱা ভলকেনো এটা ইয়াতে মানে হেৰি হৈছিলে, সেইবিলাক আমি কেনেকৈ গম পাওঁ? তো এইবিলাক গম পাওঁ কি ফিজিক্সৰ থ্ৰুদি। তো সেইকাৰণে কি কৈছে, ফিজিক্স ইজ পাষ্ট প্ৰেজেণ্টটো গমেই পালোঁ, প্ৰেজেণ্টত কি কৰি আছোঁ মই এক্সাম্পলো দিলোঁ, পাষ্ট প্ৰেজেণ্ট এণ্ড ফিউচাৰ। ঠিক আছে, বুজি পালা? অ'কে, নেক্সট আহিলোঁ কি আমি এন চি আৰ টিত বাৰু কি দিয়া আছে মই কৈছোঁ তোমালোকক, এন চি আৰ টিখন বহুত ইম্পৰ্টেণ্ট হয়। যিসকলে এতিয়ালৈ এন চি আৰ টিখন কিনিবলৈ আছা, তোমালোকে এতিয়াও যে এন চি আৰ টি কিনা নাই, অলপ কনফিউজিঙত আছা, বোলে ছাৰ পঢ়োঁ নে নপঢ়োঁ, কি কৰোঁ, নিটত যাওঁ নে JEEত যাওঁ নে, মই কৈছোঁ এন চি আৰ টিখন আগতে কিনি লোৱা। তোমাৰ যিখিনি পাঠ্যপুথি আছে সেইখিনি আগতে কিনি লৈ তোমালোকে সেইখিনি জাষ্ট অকণমান নিজৰ জাষ্ট এবাৰ অভাৰভিউ দিয়া, বোলে আচ্ছা এনেকুৱা চেপ্টাৰ আছে, একো ভয় খাব লগা নাই, একো চিন্তা কৰিবলগীয়া নাই। ফিজিক্সৰ আজি জাষ্ট ষ্টাৰ্ট কৰিছোঁ, আমি যেতিয়া ডিপ ডাইভ মানে যেতিয়া ভিতৰলৈ সোমাম, যেতিয়া চেপ্টাৰবিলাক কনচেপ্টবিলাক যেতিয়া গম পাম, তেতিয়া তোমালোকে গম পাবা আৰে এইটো দেখোন ভাতৰ লগত পানী খোৱা টাইপ, এইটো একদমেই ইজি, এইটো একোৱেই নাই, এনেকুৱা কনচেপ্ট জাষ্ট অকণমান কি কৰিব লাগিব, ৰিভিজন কৰিব লাগিব। আৰু যিটো কৈ গৈছোঁ, যিটো শিকাই গৈছোঁ, সেইটো নোট ডাউন কৰিব লাগিব, সেইটো পঢ়িব লাগিব। সেইটো পঢ়াৰ লগতে আৰু এটা কথা ক'লোঁ তোমালোকক, মেইন কি হয় আমাৰ এন চি আৰ টিটো তোমালোকে কি নিজৰ হলি বুক নিচিনা চাব লাগিব, নিজৰ বাইবেল, নিজৰ কোৰাণ, নিজৰ গীতা নিচিনাকৈ কি চাব লাগিব। এন চি আৰ টিখন ইয়াৰ আগতেও 2025ত যিটো নিট এক্সাম হৈ গ'ল, সেইটো হয়তো বহুতে গম পাইছা তোমালোকে। নিট এক্সামত এবাৰ কি হৈছিলে, 2021ৰ পিছত এবাৰ হায়েষ্ট টাফ কুৱেশ্যন এই 2025ৰ নিটৰ ফিজিক্সত, মানে স্পেচিয়েলি মই ফিজিক্সৰ কৈছোঁ, নিটৰ পেপাৰত আহিছিলে। কিন্তু ষ্টিল আমি ভয় খাম জানো? নাখাওঁ। কিয় নাখাওঁ? কাৰণ আমি এন চি আৰ টি পঢ়িম। এইবাৰ ফিজিক্সতো টান পেপাৰ আহিব পাৰে, কিন্তু যিসকলে এন চি আৰ টি ভালকৈ পঢ়িছে, এন চি আৰ টি ডেফটলৈ গৈছে, ফিজিক্সৰ নিচিনাকৈ পঢ়িছে, সেইবিলাকৰ কি কেতিয়াও ইয়াতে ফিজিক্সত টান লগা নাই। আচ্ছা, নিট ঠিক আছে, নিটৰ ফিজিক্সৰ পেপাৰ টান আহিছে, কিন্তু এনেকুৱাওতো ওলাব যি 720 স্ক'ৰ কৰিব। 720 নকৰিলেও এনেকুৱাতো AIR 1টো ওলাবই। AIR 1 কি নোলোৱাকৈ থাকিব নেকি? AIR 1 ওলাবই, আৰু তাৰ কি 700ৰ ওপৰতে মাৰ্কছ থাকিব। তো সি কেনেকৈ ইমান মাৰ্কছ স্ক'ৰ কৰিব পাৰে? তাকতো ভগৱানে কিবা দি পঠোৱা নাই, সি নিশ্চয় পঢ়িছে, সি ভালকৈ পঢ়িছে। তাক টিচাৰে, তাৰ গুৰুৱে যিখিনি কৈছে, তাইৰ গুৰুৱে যিখিনি কৈছে সেইখিনি শুনিছে ভালকৈ। শুনি কিনে কি কৰিছে, সি সেই শুনাৰ লগতে এন চি আৰ টি পঢ়িছে, এন চি আৰ টি নোটছ বনাইছে, শ্বৰ্ট নোটছ বনাইছে, আৰু যিকোনো ডাউট থাকিলে লগে লগে ডাউটখিনি ক্লিয়াৰ কৰি গৈ আছে। ঠিক আছে, তো আমি কি কৰিম, এন চি আৰ টিখনো আজিৰ পৰা আমি কি কৰিম, যদি কোনোবাই কিনা নাই, কিনি লৈ সোনকালে আমি নিজৰ হলি বুকৰ নিচিনা ট্ৰিট কৰিম। ভালকৈ এটা চেপ্টাৰৰ পৰা, ফাৰ্ষ্ট চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰি লাষ্ট চেপ্টাৰলৈ কমপ্লিট পঢ়িম, ভালকৈ বুজিম। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট কৰিব পাৰা, আৰু কমেণ্ট কৰাৰ লগতে তোমালোকে আমি পাৰ্চনেলিও আমাৰ স্কুলৰ ফালৰ পৰা তোমালোকক সুবিধা দিয়া হ'ব যে আমি 1-to-1 কানেক্ট কৰিম, আমি লাইভ ছেশ্যনছ কৰিম। তো লাইভ ছেশ্যনছতো তোমালোকে সুধিব পাৰা, বোলে ছাৰ এইটো বুজি নাপালোঁ, বোলে ছাৰ এইটো মই পাহৰি গ'লোঁ, কি আছিল ছাৰ, এইটো আকৌ এবাৰ ৰিভাইজ কৰি দিয়কচোন। ঠিক আছে, যেতিয়া 1-to-1 কানেক্ট কৰিম বা যেতিয়া আমি লাইভ ছেশ্যনছ কৰিম, তেতিয়া কি কৰিবা, তোমালোকে এই ডাউটবিলাক সুধিব পাৰিবা। আৰু এটা কথা, মই যেতিয়া বস্তু এটা পঢ়াই থাকিম, আজি বাৰু ফিজিকেল ৱৰ্ল্ড পঢ়াই আছোঁ, ফিজিকেল ৱৰ্ল্ডৰ ইমান এটা ইম্পৰ্টেঞ্চ নাই, এক্সাম পাৰ্চপেক্টিভৰ পৰা কৈছোঁ দেই, ইমান এটা ইম্পৰ্টেঞ্চ নাই। ষ্টিল তোমালোকে কি কৰিবা, আজিৰ পৰা ষ্টাৰ্ট ন তোমালোকৰ, তো ফিজিকেল ৱৰ্ল্ড বুলি ষ্টাৰ্ট কৰি কিনে কি কৰিবা, ভাল মানে যিখিনি মই মেইন পইণ্ট ক'লোঁ, বোলে ফিজিক্স কি হয়, ফিজিক্স একচুৱেলি আমি ক'ত ইউজ কৰিম, বা মই এতিয়া অলপ পিছত তোমালোকক কি ক্লাছ 11, ক্লাছ 12ৰ অভাৰভিউ এটা দিম। ঠিক আছে, তো সেইখিনি কি চেপ্টাৰনো আহিব ছাৰ, কি চেপ্টাৰনো আমি পঢ়িব লাগিব ছাৰ, তো এইবিলাক কি আমি অলপ লিখিম, আমি অলপ গম পাওঁ, আমি কপিত ৰাইট ডাউন কৰিম, বোলে আচ্ছা এইখিনি চেপ্টাৰ, মনত ৰাখিম এইটো নহয়। ঠিক আছে, বোলে ছাৰে লিখি দিছে বৰ্ডত, মই মনত ৰাখিম, ছাৰে দিছে, আমি শ্লাইডছটো পায়েই যাম, তো শ্লাইডৰ পৰা আমি চাই ল'ম এবাৰ, এইবিলাক নহয়, এইবিলাক নচলিব। মই শ্লাইডত লিখি দিছোঁ, অফক'ৰ্ছ মই তোমালোকক শ্লাইডছ দিম, যদিহে পিছত কিবা ৰিভাইজ কৰিব লগা থাকে, যদিহে পিছত কিবা চাব লগা থাকে, তো তোমালোকে অবভিয়াছলি চাব পাৰিবা তাৰ পৰা। ঠিক আছে, কিন্তু এইটো নকৰিবা, এলেহুৱাৰ নিচিনা কাম আজিৰ পৰা বাদ দিয়া, এইটো নকৰিবা বোলে ছাৰ এই আপুনি দিয়ে দিছে, ঠিক আছে দিয়ক হেৰি কৰোঁ,
স্লাইডতে চাই ল'ম যি হয় হ'ব আৰু দেখা যাব এনেকৈ নহ'ব মই লিখি দিছোঁ তোমালোকে ইম্পৰ্টেণ্টখিনি ইয়াৰ পৰা মেক্সিমাম ইম্পৰ্টেণ্ট পইণ্টছে লিখি দিম কিন্তু যিখিনি তোমালোকৰ মেইনকৈ লাগে বোলে সেইখিনি শ্বৰ্ট নোটছ হিচাপে ইউজ কৰিব পাৰিম এইখিনি মেইন নোটছ হিচাপে ইউজ কৰিব পাৰিম তাতে কি কৰিবা নোট ডাউন কৰিবা ফাৰ্ষ্ট ঠিক আছে নোট ডাউন কৰিবা মেইন নোটছ শ্বৰ্ট নোটছ হিচাপে পিছত ভাগ কৰিবা আৰু আজি ফাৰ্ষ্ট চেপ্টাৰ যিহেতু আজি ফাৰ্ষ্ট ফিজিক্স কি আমি ফিজিক্সত বাৰু কি শিকিম এইবিলাক যেতিয়া আমি আজি পঢ়ি আছোঁ তো এইটোৰ পৰাও কি কৰিবা তোমালোকে ষ্টাৰ্ট কৰিবা ফাৰ্ষ্ট কি কৰিবা ষ্টাৰ্ট ক'ৰ পৰা কৰিবা ফাৰ্ষ্ট চেপ্টাৰৰ পৰা কি কৰিবা নোট ডাউন কৰা ষ্টাৰ্ট কৰিবা NCERT পঢ়াৰ এটা হেবিট বনাবা ৰেগুলাৰ NCERT বোলে ছাৰ মই এইখিনি পঢ়িম ৰেগুলাৰ NCERTখনত কিমানটা পেজ আছে মই কাউণ্ট কৰি ল'ম ঠিক আছে NCERTখনত ইমানটা পেজ আছে মোক ইমান দিনত মই ফিজিক্সখনৰ কমপ্লিট কৰিম তো কিছুমান গ'ল আমি এতিয়াৰ পৰাই বনাব লাগিব সৰু পাৰ্ট কৰা সৰু চাংছ এটা কৰা বোলে ফিজিকেল ৱৰ্ল্ডটো পঢ়োঁতে তোমাৰ কিমান দিন লাগিব বেছি দিন নালাগে খুব বেছি এদিন দুদিন ঠিক আছে তোমালোকে দুদিন দিয়া দুদিনত NCERTখন পঢ়া এনেই এবাৰ পঢ়া বুজিব নালাগে ঠিক আছে কিবা ডাউট আছে মোক সুধিবা যদি বুজি পাইছা বহুত ভাল বহুতেই ভাল আৰু যদি বুজি পোৱা নাই তোমালোকে কমেণ্ট কৰিবা তোমালোকে সুধিবা পিছত তোমালোকে 1-to-1 ছেশ্যনত তোমালোকে কি কৰিবা কানেক্ট কৰিবা আৰু কি কৰিবা নোট ডাউন কৰোঁতে ঠিক আছে ছাৰে এইখিনি লিখি দিছে তো মই এইখিনি কি কৰিম লিখি যাম মেইন নোটছ হিচাপে বনাম শ্বৰ্ট নোটছ হিচাপে বনাম ঠিক আছে কিন্তু বোলে মই ছাৰ এইটো প্ৰজেক্টাইল মোশ্যনত আপুনি প্ৰজেক্টাইল মোশ্যনত H-max-টো কি ক'লে ছাৰ কেনেকৈনো ডিৰাইভ কৰিলে বোলে পেইনটো ইমানখিনি হাইটলৈ গ'ল কেনেকৈনো ডিৰাইভ কৰিলে ছাৰ এই H-max-টো কেনেকৈ ডিৰাইভ কৰিলে মই বুজি নাপালোঁ ছাৰ তো কি কৰিবা তোমালোকে নোটছৰ ছাইডতে ষ্টাৰ মাৰ্ক এটা ৰঙা পেনেদি হওক ব্লু পেনেদি হওক মানে যিটো পেন তোমালোকে নৰ্মেলি ইউজ নকৰা তেনেকুৱা এটা যাতে হাইলাইট কৰি থৈ দিয়া বোলে ছাৰ মই এইটো কনচেপ্ট বুজি পোৱা নাই ছাৰক মই কি কৰিম যেতিয়া লাইভ 1-to-1 ছেশ্যন কৰিম আমি তেতিয়া যাতে ছাৰক সুধিব পাৰোঁ ঠিক আছে এনেকৈ নোট ডাউন কৰি থৈ দিবা আৰু বোলে এনেকৈ তোমালোকে এইটো নহয় দেই তোমালোকে বোলে মনত ৰাখিছা বোলে হ'ব ছাৰে এনেকৈ কৈছিল মই এইটো বুজি পোৱা নাছিলোঁ ছাৰক লাইভত সুধি ল'ম আজি মনত ৰাখোঁ নাই এইটো নকৰিবা হা কি কৰিবা সদায় নোট ডাউন কৰিবা নহ'লে যদি পিছত পাহৰি যোৱা মইতো এনেকুৱাকৈ নহয় বোলে তোমাৰো ডাউট ছল্ভ কৰিব লাগিব তোমাৰো কৰিব লাগিব বহুতৰ ডাউট ছল্ভ কৰিব লাগিব ঠিক আছে তো তোমালৈ মই কিমান টাইম দিম তোমাক মই এটা কুৱেশ্যন তোমাক সোধাৰ কাৰণে মই তোমাৰ আচ্ছা এজনে সুধিব এতিয়া মই ৰখি আছোঁ এনেকুৱাতো নহয় মই চবৰে ডাউটবিলাক চাই গৈ থাকিব লাগিব আমাৰ টাইমো যিহেতু অলপ লিমিটেড আছে মানে ছেশ্যনৰ কাৰণে এটা ছেশ্যনৰ কাৰণে টাইম লিমিটেড থাকে তো সেইখিনিত মই বহুতকেইটা ডাউট ছল্ভ কৰিব লাগিব আৰু সেই ডাউটকেইটাত তোমাৰতো যাতে মিছ হৈ নাযায় তো তাৰ কাৰণে কি কৰিবা হাইলাইট কৰি থৈ দিবা ধুনীয়াকৈ হাইলাইট কৰি থৈ দিলে কি হ'ব আচ্ছা লাইভ ছেশ্যন হৈছে আচ্ছা ছাৰ মই এইটো বুজি পোৱা নাছিলোঁ এইখিনি এই পইণ্টটো বুজি পোৱা নাছিলোঁ কেনেকৈ হ'ব কৈ দিয়কচোন হ'ব ঠিক আছে মই ইয়াতে বুজাই দিম ধুনীয়াকৈ বুজাই দিম তাৰপিছত নেক্সট ডাউটলৈ আকৌ আগবাঢ়িম ঠিক আছে অ'কে তো আমি কৈ কি আছিলোঁ তো আমি কৈ আছিলোঁ যে NCERTত ফিজিক্সৰ ডেফিনেশ্যন কি বুলি দিয়া আছে NCERTত কি কোৱা আছে বাৰু ফিজিক্স মানে দ্য প্ৰিচাইজ definition of physics is not possible কি কৈছে the precise definition of physics is not possible কিয় নট পচিবল বুলি কৈছে চাবা ফিজিক্সত এনেকুৱা হয় ন তোমাৰ যেতিয়া নেচাৰ তোমাৰ যেতিয়া এখন ডাঙৰ পৰিৱেশ এটা তোমাৰ সাৰাউণ্ডিংছৰ কথা যেতিয়া পাতিবলৈ যাম আমি কি হয় তোমাৰ এটা সিঙ্গল ডেফিনেশ্যন দি বোলে ফিজিক্স এইটো হয় বোলে ছাৰ ফিজিক্স মানে এইটো বুঝা তেনেকৈ এটা ডেফিনেশ্যন দিয়া কেতিয়াও পচিবল নহয় কাৰণ চাবা যেতিয়া ফিজিক্সৰ থ্ৰুদি ন তোমাৰ বহুত মানে ফিলচফিৰ কথাও বহুত কি হয় ডেভেলপ হয় ফিজিক্স চবতে আছে মই ক'লো ন চবতে আছে লিটাৰেলি চবতে তো কি হয় ফিজিক্সৰ থ্ৰুদি আমি বহুত ফিলচফিৰ কথাও দিয়া তোমালোকে চাবা যিবিলাক ডাঙৰ সাইণ্টিষ্ট আজিলৈ তোমালোকে নাম শুনিছা নিউটন বাবা আইনষ্টাইন বাবা চবৰে কি এটা ডাঙৰ ফিলচফাৰো আছিল কিন্তু তো ফিজিক্সৰ কি হয় যেহেতু ইমান ব্ৰড পাৰ্সপেক্টিভ এটা ইমান ব্ৰড ডাঙৰ এটা আমাৰ কি সাৰাউণ্ডিংটো কভাৰ কৰে তো কি কৰে এইটো ফিজিক্সৰ প্ৰিচাইজ ডেফিনেশ্যনটো কেতিয়াও পচিবল নহয় বুলি কৈছে কি কৈছে তাৰপিছত
তাৰপিছত যিখিনি কৈছে সেইখিনি কি আমি এনেকুৱাকৈ ক'ব পাৰোঁ ফিজিক্সক এনেকুৱাকৈ ক'ব পাৰোঁ এনেকুৱাকৈ ডিফাইন কৰিব পাৰোঁ নট লাইক বোলে এইটোৱে হয় ফিজিক্স ন সেইটো নহয় ঠিক আছে কি কৈছে ফিজিক্স ইজ how matter and energy behave with space and time space আৰু সময় টাইমৰ লগত কেনেকৈ কি matter and energy স্পেচ আৰু টাইমৰ লগত কেনেকৈ বিহেভ কৰে কেনেকৈ বিহেভ কৰে সেইটোকে এনচিআৰটিত কি বুলি কৈছে ফিজিক্স বুলি কৈছে ঠিক আছে আমি এটা নেক্সট স্লাইডলৈ আগবাঢ়ো আমি কিছুমান প্ৰিন্সিপল শিকিব লাগিব এতিয়া যেতিয়া আমি সোমালোৱেই ফিজিক্সত যেতিয়া এণ্টাৰ কৰিলোৱেই ফিজিক্স ভাল পাম বুলি ভাবিলোৱেই তো আমি কি হ'ল এই যেতিয়া এজনী ছোৱালী চালোঁ বোলে যেতিয়া লাইক কৰা ষ্টাৰ্ট কৰিলোঁ কি হ'ল লাহে লাহে কি হয় ফাৰ্ষ্ট লাইকহে হয় বোলে এই কোনোবা যদি ছিংগল আছে এজনী ছোৱালী দেখিলে ভাল পাই গ'লো এইটো নহয় ন কি হয় ফাৰ্ষ্ট হ'ল আচ্ছা ঠিক আছে ছোৱালীজনী মোৰ ভাল লাগিছে অলপ কথা বতৰা পাতিলোঁ অলপ জানিলোঁ অলপ শিকিলোঁ তাৰপিছতহে গম পাম বোলে আচ্ছা ছোৱালীজনী ইমান ভাল ছোৱালীজনী ইমান ধুনীয়া ঠিক আছে চব এইবিলাক পিছত গম পাম তো এতিয়া আমি যেতিয়া ফিজিক্সত সোমালোঁ এতিয়া আমি কি হ'ল ফিজিকেল ৱৰ্ল্ডৰ পৰা কিছুমান কি আমি কি কৰিব লাগিব প্ৰিন্সিপল শিকিব লাগিব ঠিক আছে তো প্ৰিন্সিপলছত আমাৰ ফাৰ্ষ্ট প্ৰিন্সিপল কি আহিব তোমাৰ প্ৰিন্সিপলছ ইন ফিজিক্স ফাৰ্ষ্ট প্ৰিন্সিপলটো কি ইউনিফিকেশ্যন দেখি পাইছানে তোমালোকে অ'কে ফাৰ্ষ্ট প্ৰিন্সিপলটো কি কৈছে ইউনিফিকেশ্যন কি দিয়া আছে একচুৱেলি সেইটো আমি এবাৰ মাতি চাওঁ ঠিক আছে টু এক্সপ্লেইন ডাইভাৰ্ছ ফিজিকেল ফেনমেনা ইন টাৰ্মছ অফ এ ফিউ কনচেপ্টছ এণ্ড লজ অ'কে The effort to see the physical world as manifestation of some universal laws in different domains and conditions is called unification. কি বুজি পালা বাৰু কি বুজি পালা ইউনিফিকেশ্যন মানে কি বুজি পালা ঠিক আছে মই বুজাই দিছোঁ কি হয় ইউনিফিকেশ্যন মানে একচুৱেলি কি হয় ইউনিফিকেশ্যন আমি যদি চিম্প্লিফাই কৰি ক'বলৈ যাওঁ এতিয়া চোৱা ইউনিফিকেশ্যন কি বুলি তোমাক যদি কালি সোধোঁ ঐ তাক কেনেকুৱা কচোন বোলে এনেকুৱা কিবা কিতাপী ডেফিনেশ্যন এটা এনেকুৱা মুখস্থ মাৰি দিবা নেকি এনেকুৱা টাইপ কৰি দিম লগে তেনেকুৱাতো নহয় ন ইউনিফিকেশ্যন কি বুলি যদি মই তোমাক সোধোঁ তোমালোকে ভালকৈ ক'ব পাৰিব লাগিব বোলে ইউনিফিকেশ্যন ছাৰ এনেকুৱা হয় বুজাই দিব লাগিব কিতাপী ডেফিনেশ্যন কাকো নালাগে ঠিক আছে কিতাপী ডেফিনেশ্যন কেতিয়া ইউজ হয় বোলে বস্তু এটা আমি এটা লং মানে ব্ৰড পাৰ্সপেক্টিভৰ বস্তু এটা মানে আমি ডাঙৰ কনচেপ্ট এটা আমি এটা সৰু ডেফিনেশ্যনত যাতে মানুহে বুজি পায় মানে কমিউনিকেট কৰিব ইজি হয় তাৰ কাৰণে কি কৰোঁ আমি সাঙুৰি থৈ দিওঁ কিন্তু একচুৱেলি ইউনিফিকেশ্যন মানে কি দিয়া আছে সেইটো মই তোমালোকক এটা চিম্পল এক্সাম্পলৰ দ্বাৰা বুজাই দিছোঁ ঠিক আছে আমাৰ ঘৰত এজনী চৰি ৰ'বা এক ছেকেণ্ড আমাৰ ঘৰত এজনী কি আছিল নহয় মোকো পোৱালি আছিল আমাৰ ঘৰত এজনী কি আছিল মাইকী কুকুৰ আছিলে কি তাৰ নাম কি আছিলে ৰাণী ঠিক আছে তাৰ 4টা বাচ্চাও আছিল বাচ্চাকেইটা কি মুকু দেখিছানে নাই বাৰু গম পোৱা নাই মুকু ঠিক আছে শুনো এইটো কি বুলবুল আৰু এজনী কি আছিলে বুবু ঠিক আছে 4টা কুকুৰ পোৱালি হ'ল এই 4টা পোৱালিৰ এতিয়া যদি আমি কওঁ কালি যদি তোমালোকে মোৰ ঘৰত গৈ কিনে দেখা বোলে ছাৰ এই ইমান ধুনীয়া মৰম লগা পোৱালি কুকুৰকেইটা কাৰ হয় কেনেকুৱা মানে মাক কোন হয় হেৰি কোন হয় এইবিলাক যদি আমি চাবলৈ যাওঁ মই কি ক'ম এই মুকু বুবু বুলবুল চুনু চবৰে মাক কি হয় ৰাণী হয় ঠিক আছে মই ৰাণীক দেখুৱাই দিম এইজনী কুকুৰজনী এই 4টা পোৱালিৰ এইজনীয়ে মাক ঠিক আছে মই কি কৰিম এইবিলাক এটা সৰু মানে সৰু এটা ইভেণ্ট লগ লাগি যেতিয়া আমি ডাঙৰ বস্তু এটা বুজাবলৈ যাওঁ
ঠিক আছে যেতিয়া কুকুৰৰ কথা কয় বোলে এই পোৱালিকেইটাৰ কথা কয় বোলে ক'লোঁ বোলে এইজনী মাক যেতিয়া গোটেইখিনিকে সাঙুৰি লৈ কি কৰিলোঁ ফেমিলিটোৰ আণ্ডাৰত পেলাই দিলোঁ ঠিক আছে এই ৰাণীৰ ফেমিলিটো কোন আছে ইহঁতকেইটা আছে তো গোটেইকেইটাকে ফাৰ্ষ্ট মই কৈ চিনাকি দি কি কৰিলোঁ এটা ৰাণীৰ আণ্ডাৰত ডিফাইন কৰিলোঁ তো এইটো কি বুলি ক'ব এইটোকে ক'ব ইউনিফিকেশ্যন কি হয় ইউনিফাই কৰা মানে ইউনাইট কৰা ঠিক আছে কি হয় ইউনাইট কৰা মানে যদি ক'বলৈ যাওঁ এক্সাম্পল দিয়ক ছাৰ এক্সাম্পলটো মই এতিয়া আৰু এবাৰ ফিজিক্সৰ ভাষাত দিয়ক এবাৰ ঠিক আছে এক্সাম্পল যদি ফিজিক্সৰ ভাষাত চাবলৈ যাওঁ এক্সাম্পল ফিজিক্সৰ ভাষাত চাবলৈ গ'লে কি আছে তোমালোকে চোৱা নিশ্চয় কিছুমান তোমালোকে ক্লাছ 9ত ফিজিক্স পঢ়িছা ক্লাছ 10ত ফিজিক্স পঢ়িছা নিশ্চয় কিছুমান এতিয়া এটলিষ্ট মানে কিছুমান কথা তোমালোকে গম পোৱা হৈছে বোলে ছাৰ গ্ৰেভিটেশ্যন মানে কি মধ্যাকৰ্ষণ মানে কি ঠিক আছে এইবিলাক মানে ছাৰ নিউটন কোন আছিল ছাৰ নিউটনে কি ল দিছিল এইবিলাক চাগে তোমালোকে নিশ্চয় অলপ জানা অলপ বেছি জানিব দৰকাৰো নাই কাৰণ আমি এতিয়া পঢ়িম ভালকৈ পঢ়িম এতিয়া আমি প্ৰেমত পঢ়িম কাৰ ফিজিক্সৰ ছোৱালীৰ লগত নহয় কাৰ ল'ৰাৰ লগতো নহয় দেই কাৰ লগত পঢ়িম ফিজিক্সৰ লগত পঢ়িম তো এক্সাম্পল চাবলৈ গ'লে কি হয় ফল অফ এন এপল ঠিক আছে ফল অফ এন এপল তাৰপিছত কি হ'ব ৰিভলিউশ্যন অফ মুন চন্দ্ৰটোৰ কথা কৈছোঁ এৰাউণ্ড কি আৰ্থ ৰিভলিউশ্যন অফ আৰ্থ এৰাউণ্ড ছানো ক'ব পাৰা ৰিভলিউশ্যন অফ ছেটেলাইটছ ঠিক আছে তোমালোকে ছেটেলাইট মাৰ্চ মিছনৰ কথাটো গমেই পাইছা আমি যিবিলাকে আমি ইণ্ডিয়ান বুলি ইমান প্ৰাউড কৰিলোঁ কি আছিল মাৰ্চ মিছন আমি ফাৰ্ষ্ট মাৰ্চ মিছনতে কি হৈছিলোঁ সফল হৈছিলোঁ তো কি ৰিভলিউশ্যন অফ ছেটেলাইট সেই ছেটেলাইটটোৱে মাৰ্চত যিটো ছেটেলাইট গৈছিল সেই ছেটেলাইটটোৱে এতিয়া কেনেকৈ ৰিভল্ভ কৰি আছে সেইবিলাকো আমি কিহৰ থ্ৰুদি গম পাওঁ সেইটো এটা টেকন'লজি ছেটেলাইটটো এটা টেকন'লজি আমি সেইবিলাক ষ্টাডি কিহৰ থ্ৰুদি কৰি আছোঁ ফিজিক্স অ'কে তো কি হয় ৰিভলিউশ্যন অফ ছেটেলাইট এৰাউণ্ড মাৰ্চ দি দিলোঁ যেনিবা ৰিভলিউশ্যন অফ ছেটেলাইট এৰাউণ্ড মাৰ্চ এই গোটেইবিলাক এইটো এটা ইভেণ্ট এইবিলাক কোনে ডিফাইন কৰে এই গোটেইখিনি কোনে কাৰ আণ্ডাৰত আমি পঢ়িবলৈ পাওঁ গ্ৰেভিটেশ্যনেল ল ঠিক আছে গ্ৰেভিটেশ্যনেল লৰ আণ্ডাৰত আমি কি কৰিব পাৰোঁ ফল অফ এন এপলো ষ্টাডি কৰিব পাৰোঁ ৰিভলিউশ্যন অফ মুন এৰাউণ্ড আৰ্থ আমাৰ চন্দ্ৰটো পৃথিৱীত কেনেকৈ ঘূৰি আছে পৃথিৱীৰ আশে পাশে পৃথিৱীৰ চাৰিওপিনে কেনেকৈ ঘূৰি আছে সেইটো আমি কি গ্ৰেভিটেশ্যনেল ল দিয়ে ষ্টাডি কৰিব পাৰোঁ কেনেকৈ ষ্টাডি কৰিব পাৰোঁ আমি সেইবিলাক পিছত পঢ়িম লাহে লাহে যেতিয়া আমি গ্ৰেভিটেশ্যন বুলি এটা একদম ধুনীয়া সৰু চাই মৰম লগা কিন্তু ইম্পৰ্টেণ্ট দেই সেইটো চেপ্টাৰ কি হয় নিট JEE আৰু তোমাৰ বৰ্ডছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তাতে আমি একদম সেই কিউট চাই চেপ্টাৰটোত কি পঢ়িম আমি এইবিলাক কেনেকৈ হয় ফল অফ এন এপলতে আমি কেনেকৈ গম পাম গ্ৰেভিটেশ্যন একচুৱেলি কি পঢ়িম আমি মুনৰ কথা পঢ়িম মুন কেনেকৈ আমাৰ পৃথিৱীৰ মানে কোনটো পজিশ্যনত থাকিবগৈ কেনেকৈ আমি ষ্টাডি কৰিব পাৰোঁ সেইবিলাক ছেটেলাইটছৰ কথা পঢ়িম বোলে ছেটেলাইটছৰ 8 স্পীডত মাৰিলে ছেটেলাইট তোমালোকে ভাবিছা নেকি বোলে এনেকৈ প্ৰজেক্টাইল মোশ্যন মাৰাৰ নিচিনাকৈ এনেকৈ লাহেকৈ মাৰি দিলে বাহিৰ হৈ যাব নহয় তেনেকুৱা নহয় তাৰ কাৰণে বহুত কিছুমান ভেল'চিটিৰ কনচেপ্ট আহিব সৰু কনচেপ্ট ইজি কনচেপ্ট বা আমি ডিটেইলছত পঢ়িম আমি ডিটেইলছত বুজিম ফিল কৰিম ফিজিক্সটো কি কৰিম ফিল কৰিলে কি হ'ব আমি বুজি পাম কিন্তু এইবিলাক এতিয়া কি ক'লোঁ এইটো এটা ঘটনা এইবিলাক কি গ্ৰেভিটেশ্যনেল লৰ আণ্ডাৰতে আমি কি কৰিব পাৰোঁ ডিফাইন কৰিব পাৰোঁ এইটোকে কি কয় এটা ডাঙৰ কনচেপ্টৰ আণ্ডাৰত কি পৰে এইবিলাক কৰে ইউনিটি মানে গোটেইকেইটা ফল অফ এন এপল ৰিভলিউশ্যন অফ মুন এৰাউণ্ড আৰ্থ ৰিভলিউশ্যন অফ ছেটেলাইট এৰাউণ্ড মাৰ্চ গোটেইকেইটা কনচেপ্ট আমি কিহৰ থ্ৰুদি বুজিব পাৰোঁ গ্ৰেভিটেশ্যনেল লৰ আণ্ডাৰত বুজিব পাৰোঁ গ্ৰেভিটেশ্যনেল ল আকৌ কোনে দিছিল আমাৰ বাবা কি নাম আছিল নিউটন বাবাই কি দিছিল গ্ৰেভিটেশ্যনেল ল দিছিল ঠিক আছে G m1 m2 by r square এইবিলাক
পিছত পঢ়িম ভালকৈ পঢ়িম এতিয়া জানাৰ একো দৰকাৰ নাই এতিয়া যে কোনোবাই জানে জানা একদম বহুত ভাল কিন্তু মই একদম সঁচাকৈ ক'বলৈ গ'লে এতিয়া ইমান এইবিলাকত ডিপ ডাইভ কৰাৰ একো দৰকাৰ নাই আমি এটা এটাকৈ যেতিয়া ছিষ্টেমেটিকেলি আগবাঢ়িম বোলে এইটো কনচেপ্টৰ পিছত এইটো কনচেপ্ট পঢ়িম বোলে আজি মই তোমালোকক ফিজিকেল ৱৰ্ল্ড পঢ়াইছোঁ কালি বোলে গ্ৰেভিটেশ্যন পঢ়াব ষ্টাৰ্ট কৰি দিছোঁ তেনেকৈ বস্তুবিলাক নহয় একদম খৰধৰ নকৰিবা ইনাফ টাইম আছে আৰু 2 বছৰ পিছত আমি যিহেতু নিট দিম তো ইনাফ টাইম আছে তেতিয়ালৈ আমি লাহে লাহে ছিষ্টেমেটিকেলি 1ৰ পিছত 2 পঢ়িম 2ৰ পিছত 3 পঢ়িম 3ৰ পিছত 4 পঢ়িম 1ৰ পিছত 4 নপঢ়োঁ ঠিক আছে এনেকৈ লাহে লাহে যাম গ্ৰেভিটেশ্যনেল ল পাম গ্ৰেভিটেশ্যনেল ল কি হয় বুজিম গ্ৰেভিটেশ্যনেল লৰ আণ্ডাৰত কেনেকৈ বাৰু ইউনিফিকেশ্যনটো কেনেকৈ হ'ল কি হ'ল তেতিয়া আমি সেইবিলাক পঢ়িবলৈ পাম ঠিক আছে অ'কে ইউনিফিকেশ্যন তাৰপিছত ইউনিফিকেশ্যন আমাৰ কি হ'ল ক্লিয়াৰ ইউনিফিকেশ্যন ক্লিয়াৰ ঠিক আছে তাৰপিছত কি এটা আহিব প্ৰিন্সিপল ৰিডাকশ্যনিজমত কি লিখা আছে আমি সেইটো এবাৰ পঢ়ি চাওঁ A related effort is to derive the properties of bigger, more complex system from properties and interaction of its constituent simpler parties called reductionism. Okay, sir. Ki sir eko buji na palo. Sir eko buji na palo sir ki kole ki definition dile. ঠিক আছে মই বুজাই দিছোঁ আমাৰ এটো কি হৈছে আমাৰ এটা বাউল এটা আছে কেৰাহী এটা আছে ঠিক আছে কেৰাহীটোত কি কৰিছোঁ জুই দি থৈ দিছোঁ কেৰাহীটোত জুই দি থৈ দিতে কি হৈছে কি ভাপ বনি বনি ইয়াৰ পৰা ভাপ বনিছে ঠিক আছে আমি এইটো এটা কেনেকৈ ষ্টাডি কৰিব পাৰোঁ এইটো কেনেকৈ ষ্টাডি কৰিলে মানে কি হ'লে কি গম পালে আমি গম পাম যে আচ্ছা ভাপ এই কাৰণে বনিছে কিহৰ কাৰণে আমি ফাৰ্ষ্ট একদম সৰুৰ পৰা একদম সৰু পাৰ্টছ এই এটমছবিলাকে কোনফালে কি গতি কৰিছে এই এটমছবিলাকে কি ৰেণ্ডমলি গতি কৰে পিছত তোমালোকে পঢ়িবলৈ পাবা যেতিয়া এটমছ পঢ়িম আমি নিউক্লিয়াৰ পঢ়িম সেইবিলাক চেপ্টাৰত কি গম পাবা বোলে এটমছবিলাকে ছাৰ এনেকৈ ৰেণ্ডম গতি কৰে ইফালেও যায় সিফালেও যায় যোনফালে ইচ্ছা সোনফালে গতি কৰি থাকে স্পীডত গতি কৰে লাহেকৈ গতি কৰে সেইবিলাক আমি শিকিম পিছত এই এটমছবিলাকে ৰেণ্ডমলি গতি কৰাৰ ফলত কি হ'ব ইয়াতে আৰু ৰেণ্ডমলি ইয়াতে এই কেৰাহীটোত স্পেচিয়েলি ৰেণ্ডমলি কিয় গতি কৰিছে কাৰণ আমি ইয়াতে জুই দি থৈ দিছোঁ জুই দি থওঁতে কি হৈছে ইহঁতৰ মাজত এক্সাইটমেণ্টটো বাঢ়িছে যিবিলাক এটম আছে ইহঁতে বেছি খৰধৰ কৰিছে বোলে ছাৰ যাব লাগে ওলাই যাব লাগে এনেকুৱা কৰোঁতে কি হৈছে ৰেণ্ডমলি ইফালে গৈ এইটোৰ লগত খুন্দা মাৰিছে সেইটোৰ লগত খুন্দা মাৰিছে মাৰি কি কৰিছে ফ্ৰিকশ্যন হৈছে সিহঁতৰ ইটোৰ মাজত কি কৰিছে ফ্ৰিকশ্যন হৈছে হওঁতে কি হ'ল ফ্ৰিকশ্যন হয় লাহে লাহে এই পানীখিনি কি হ'ল গৰম হ'ব ধৰিছে আমি সেইটোকে কি বুলি কওঁ গৰম হোৱা বা এনেকুৱা বুলি কওঁ ঠিক আছে তাৰপিছত গৰম হ'ল গৰম হওঁতে জুইটোকে আমি কণ্টিনিউৱাছলি দিয়ে আছোঁ জুই লগায়ে আছোঁ বোলে যা ওলাই যা যদি যা তো এনেকুৱা থাকে ন কিছুমান জুই লগাই আছোঁ জুই লগাই থাকোঁতে কি হ'ল ইয়াৰ পৰা মলিকুলছবিলাক ভাগ হৈ গ'ল মানে পানীৰ যিবিলাক মলিকুলছ থাকে সেইবিলাক ভাগ হৈ এইবিলাক অলপ মানে এইবিলাক পিছত পঢ়া কনচেপ্ট আমি পিছত যেতিয়া পঢ়িবলৈ যাম এটম চেটম পঢ়িম আমি কোৱাণ্টাম ফিজিক্সৰ ভিতৰৰ ফালে সোমাম তেতিয়া কি কৰিম তেতিয়া আমি গম পাম বোলে আচ্ছা ছাৰ এইটো কিয় হ'ল এতিয়া জাষ্ট মই কাহিনীটো শুনি লোৱা তোমালোকে কি হ'ল এইবিলাক মানে ইয়াতে জুই লগাই দিওঁতে কি হ'ল সিহঁতৰ গাটো গৰম হ'বলৈ ছাৰ নাই যাব লাগে ছাৰ ইফালে যাব লাগে সিফালে যাব লাগে ৰেণ্ডম মানে ক'ত পলাব পাত্তা পোৱা নাই ইফালে গৈছে এটা সিফালে গৈছে এটা গৈ কি কৰিছে এইটো লগত খুন্দা লাগোতে কি হৈছে ফ্ৰিকশ্যন হৈছে তাৰপিছত হওঁতে কি হৈছে পানীখিনি গৰম হৈছে আৰু হয় লাষ্টত জুইটো যিহেতু দিয়েই আছোঁ তো ইমানখিনি গৰম হৈছে যে কি ইহঁতৰ পানীৰ মলিকুলছবিলাক ভাঙি ইহঁতৰ ভাপ হিচাপত উৰি গৈছে ঠিক আছে তো ইমানখিনি এই জুই লগোৱাৰ কাহিনীটো কোৱাৰ ইমানখিনি মানে মিনিংটো কি আমি যেতিয়া কোনোবা এটা ইভেণ্ট যেতিয়া সৰু বস্তুবিলাকৰ পৰা ষ্টাৰ্ট কৰি আচ্ছা ছাৰ কেনেকৈ গম পালোঁ বোলে ছাৰ কি হৈছিল এটমবিলাক জুই দিলোঁ জুই দিলে কি হ'ল বোলে ছাৰ এইবিলাকৰ এটমবিলাকৰ যেনেকৈ তেনেকৈ ছাৰ মুভ কৰিব ষ্টাৰ্ট কৰি দিলে ইফালেও যায় সিফালেও যায় আচ্ছা তাৰপিছত কি হ'ল তাৰপিছত ছাৰ সিহঁতে খুন্দাও মাৰিছে ইটো খুন্দা মাৰি ফ্ৰিকশ্যন ফ'ৰ্চৰ মানে ফ্ৰিকশ্যন হৈছে ইটোৰ মাজত আচ্ছা তেনেকৈ গম পালোঁ পানীখিনি কেনেকৈ গৰম হ'ল গম পালোঁ তাৰপিছত কি হ'ল জুইটো দি আছে বুলি গম পালোঁ জুই আৰু দি আছে দি থাকোঁতে কি হ'ল বোলে এইবিলাক ইয়াতে আৰু খুন্দা মাৰাৰ ফলত ইমান গৰম হৈ গ'ল থাকিব নোৱাৰি পানীৰ মলিকুলবিলাক এটা ভাঙিলে ভাঙি কি হ'ল উৰি গ'ল ঠিক আছে তো এইটোকে আমি মানে একদম সৰুৰ পৰা ষ্টাৰ্ট কৰি এটা ইভেণ্ট মানে এটা ঘটনা গম পাই এটা ডাঙৰ ইভেণ্ট এটা গম পালোঁ বোলে ভাপ কেনেকৈ হৈ গ'ল পানীটো বোলে ভাপ কেনেকৈ হ'ল পানীটো মানে ভেপাৰ কেনেকৈ হ'ল ঠিক আছে ভেপাৰ কেনেকৈ হ'ল আমি বহুত কেইটা ইভেণ্ট ষ্টাডি কৰি ফাৰ্ষ্ট এইটো ষ্টাডি কৰিলোঁ তাৰপিছত জুই ষ্টাডি কৰিলোঁ তাৰপিছত কি কৰিলোঁ তাৰপিছত আমি ফ্ৰিকশ্যনৰ কথা পাতিলোঁ তাৰপিছত গৰম হোৱাৰ কথা পাতিলোঁ তাৰপিছত ভাঙি কিনে উৰি যোৱালে এনেকৈ বহুত কেইটা সৰু ইভেণ্ট কিছুমান
লগ লগাই আমি লাষ্টত গৈ কি কৰিলোঁ আচ্ছা তেনেকৈহে ভেপাৰ হ'ল মানে এটা ডাঙৰ কনচেপ্ট এটা মানে ডাঙৰ হিউজ কনচেপ্ট এটা কেনেকৈ বুজি পালোঁ এনেই দেখি ভেপাৰ আচ্ছা এই বাষ্প ওলাই আছে ইয়াৰ পৰা এইটো ধোৱা হৈ গ'ল তেনেকৈ ক'লে কোনেও বুজি নাপাব ন তো একদম সৰুৰ পৰা ষ্টাৰ্ট কৰি এই ডাঙৰ কনচেপ্টটো বুজি এইটোকে কি বুলি কয় ৰিডাকশ্যনিজিম বুজিছা সৰু মানে এইটো এটা চান্স বুজিলোঁ এইটো এটা চান্স বুজিলোঁ এইটো এটা চান্স বুজিলোঁ এনেকৈ বুজি এই মস্ত চান্সটো বুজি পালোঁ ঠিক আছে অ'কে দেন তোমালোকৰ আহিব কি অ'কে দেন তোমালোকৰ আহিব স্কোপ এণ্ড এক্সাইটমেণ্ট ঠিক আছে ফিজিক্সত স্কোপ কি আছে ছাৰ আৰু এক্সাইটমেণ্ট মানেনো কি হয় সেইটো আমি অলপ লাহেকৈ বুজিম অ'কে স্কোপ বুলি ক'বলৈ গ'লে কি কৈছে ফাৰ্ষ্ট স্কোপৰ আণ্ডাৰত ফাৰ্ষ্ট কি আহিছে ইয়াতে মেক্ৰস্কোপিক এইটো কি লিখা আছে যদি কোনোবাই দেখা পোৱা নাই মই অলপ ডাঙৰকৈ লিখি দিছোঁ মেক্ৰস্কোপিক মানে কি পঢ়িম মেক্ৰস্কোপিক ডমেইন ইনক্লুডছ ফেনমেনা এট দ্য লেবৰেটৰী মনত ৰাখিব শব্দকেইটা টেৰেষ্ট্ৰিয়েল এণ্ড এষ্ট্ৰনমিকেল স্কেলছ মানে কি হ'ল লেবৰেটৰী মানে কি যিটো আমি ডাঙৰ মানে ইভেণ্টবিলাক ষ্টাডি কৰোঁ যেনেকৈ কি হ'ল যেতিয়া নিউটন বাবাই গছৰ কি কয় আমে আহিছে এই আপেল গছডালৰ নিউটন বাবা আম গছ নহয় চৰি কি হ'ল আপেল গছডালত যেতিয়া বহি কিনে আপেল গছডালত তলত বহি কিনে যেতিয়া আপেলটো মাথাত পৰোঁতে ভাবি আছিল বোলে আচ্ছা কি এইটো কিয় পৰিল বাৰু এইটো ওপৰ ফালে কিয় নগ'ল তেতিয়া কি হৈছিল সেইবিলাক মানে গ্ৰেভিটেশ্যনেল লবিলাকৰ তেনেকৈ আহিছিল কেনেকৈ কি হ'ল এইবিলাক আমি পিছত পঢ়িম ঠিক আছে তেনেকৈয়ে মানে ষ্টাৰ্ট হোৱা বুলি আমি সৰুৰ পৰা শুনি আহিছোঁ আচ্ছা সেইবিলাক কি হ'ব সেইবিলাক আমি দেখি থকা মানে যিবিলাক আমি দেখি আছোঁ যিবিলাক আমি ফিল কৰি আছোঁ এইবিলাক কি কোনটো মানে স্কোপত পৰিব এইটো মেক্ৰস্কোপিক হ'ব ঠিক আছে ফিজিক্সৰ এইটো এটা মেক্ৰস্কোপিক পাৰ্ট মানে যিখিনি তোমাৰ পুৰণা ফিজিক্স আছে কি কয় সেইখিনি ক্লাছিকেল ফিজিক্স যেনে তোমাৰ হ'ল গ্ৰেভিটেশ্যনেল ল ঠিক আছে কি হয় এইটো 1900 AD ইয়াৰ আগলৈ যিখিনি ফিজিক্স ডেভেলপ হৈছিল সেইখিনিক আমি কি বুলি কওঁ ক্লাছিকেল ফিজিক্সৰ আণ্ডাৰত কওঁ আৰু সেইখিনি মেক্সিমাম কি আছিল মেক্ৰস্কোপিক আছিল মেক্ৰস্কোপিক কিহৰ কাৰণে আছিল তেতিয়ালৈ মানে ইমানখিনি টেকন'লজি ডেভেলপ হোৱা নাছিল যে মানুহে এটমৰ কথাও পঢ়িব পাৰে নিউক্লিয়াৰ কথাও পঢ়িব পাৰে তো এনেকুৱা ইমানখিনি মানে হৈছিলে বহুতখিনি ডেভেলপ হৈছিলে বাট ইমানখিনি লেভেললৈ হোৱা নাছিল যে সিহঁতে মানে ফ'কাছটো পাব বা সিহঁতে মানে এক্সপ'জাৰটো পাব ঠিক আছে তো এই ক্লাছিকেল ফিজিক্সৰ আণ্ডাৰত কি পৰে মানে মেক্ৰস্কোপিক ফিজিক্সৰ আণ্ডাৰত কি পৰে ক্লাছিকেল ফিজিক্সটো পৰে তাৰপিছত লেবৰেটৰী টেৰেষ্ট্ৰিয়েল মানে কি বাহিৰৰ জগতৰ আৰু এষ্ট্ৰনমিকেল স্কেলছ মানে কি কোৱাচোন এষ্ট্ৰনমিকেল স্কেলছ মানে কি আমি যিডাল স্কেল লওঁ সেইডালক কি স্কেল বুলি কয় প্লেইন স্কেলডালক সেইডাল এষ্ট্ৰনমিকেল স্কেলছ হয়নে এষ্ট্ৰনমিকেল স্কেলছ হৈছে যেতিয়া আমি বহুত ডাঙৰ অবজেক্টৰ কথা পাতিম যেনে তোমাৰ পৃথিৱীৰ আমাৰ এখন আৰ্থ এখন আমাৰ আৰ্থ যেতিয়া আমি ইয়াৰে চাৰ্কামফাৰেন্সৰ কথা পাতিম যেতিয়া আমি ইয়াৰে ৰেডিয়াছৰ কথা পাতিম এইবিলাক কি বোলে ছাৰ 10 চেণ্টিমিটাৰ এনেকুৱা নেকি বোলে ছাৰ এই 20 চেণ্টিমিটাৰ আছিল সেনেকুৱাতো নহয় তো আমি যেতিয়া এইবিলাক চাৰ্কামফাৰেন্স বা ৰেডিয়াছ এইবিলাকৰ কথা পাতিম ডাঙৰ লেভেলত বোলে ইমান হাজাৰ কিলোমিটাৰ ছাৰ ইমান হাজাৰ কিলোমিটাৰ আমাৰ আৰ্থখনৰ কি হয় চাৰ্কামফাৰেন্স হয় ইমান হাজাৰ কিলোমিটাৰ আমাৰ আৰ্থৰ ৰেডিয়াছ হয় এনেকুৱাকৈ যেতিয়া আমি কথা পাতিম তো এইবিলাক কি হয় এষ্ট্ৰনমিকেল স্কেলছ মানে ডাঙৰ এটা স্কেল ডাঙৰ লেভেল মানে বহুত ডাঙৰ লেন্থ হয় যে বহুত ডাঙৰকৈ ক'লোঁ বোলে পৃথিৱীৰ ওজন কিমান ছাৰ 10 কেজি ছাৰ হয় নেকি নহয় পৃথিৱীৰ ওজন কিমান আৰু ময়ো চাব লাগিব কিবা হাজাৰ কেজি নিশ্চয় কিবা হাজাৰ কেজিয়ে হ'ব তো এইবিলাক কি এষ্ট্ৰনমিকেল স্কেলছ মানে ডাঙৰ এটা ৱেট ডাঙৰ এটা মানে লেন্থ আমি কি কৰোঁ ষ্টাডি কৰোঁ আৰু এষ্ট্ৰনমিকেল স্কেল বুলি ক'লে কি হয় তোমাৰ যেনিবা তুমি আজি আমাৰ ৰিচেণ্টলি ব্লেক হ'লৰ ফটো এটা ল'লে ন চাইণ্টিষ্টবিলাকে ব্লেক হ'লৰ ফটো এটা ল'লে এই ব্লেক হ'লটো ছাৰ 10 দিন হেৰিত আছে দূৰত আছে এনেকৈতো নকওঁ আমি লাইট ইয়াৰ্ছ মানে কি সেইটোও পঢ়িম এই ফিজিক্সৰ আণ্ডাৰতে সেইটোও পঢ়িম তো লাইট ইয়াৰ্ছ মানে কি বহুত দিন তোমালোকৰ হাজাৰ লাখটা জেনেৰেশ্যন শেষ হৈ যাব তেতিয়ালৈকে আমি গৈয়ে নাপাম চাগে ইয়ালৈ তো এইটো কি হয়
তো ইমানখিনি ডিষ্টেঞ্চ ইমানখিনি ৱেইট এইবিলাক বুজাবৰ কাৰণে কি কৰে আমাৰ এষ্ট্ৰনমিকেল স্কেল ইউজ কৰে তো মেক্ৰস্কোপিক মানে কি তো আমি ডাঙৰ ডাঙৰ যিবিলাক ফেনমেনা আমাৰ সাইডত হৈ আছে যে যিবিলাক কি কৈছে দিস ফেনমেনা আৰ studied এটো কৈছে সো ফেনমেনা আৰ স্টাডিড ইন ক্লাসিক্যাল ফিজিক্সত মই কৈ দিলো কি হৈছিল এইবিলাক স্টাডি কৰা হৈছিল আৰু which includes mechanics thermodynamics optics and electrodynamics কি আছিল তাৰ আন্ডাৰত কি আছিল কি কৈছে মেকানিক্স তাৰপিছত কি কৈছিল Mechanics, thermodynamics, optics and electrodynamics. Mechanics, thermodynamics, electrodynamics and optics. তো এইবিলাক এটা ডাঙৰ টপিক এইবিলাক ক্লাসিক্যাল ফিজিক্স এইবিলাক কিহৰ আন্ডাৰত পৰে ম্যাক্ৰস্কোপিকৰ আন্ডাৰত পৰে ম্যাক্ৰস্কোপিক ঠিক আছে এতিয়া আমি কি পঢ়িম ম্যাক্ৰস্কোপিক মানে আমাৰ ফিজিক্সত কি স্কোপ আছে আমি হেতু অলপ ভালকে ডিটেইলছত স্টাডি কৰো ঠিক আছে আমি ডিটেইলছত অলপ চাই লও বলে ম্যাক্ৰস্কোপিক ফিজিক্সত কি পঢ়িব পাৰো আগাৰ ফিজিক্স আমি কি পঢ়িম কি চেপ্টাৰ পাম লাহে কোনটো চেপ্টাৰৰ আৰু বেছিকে প্ৰেমত পঢ়িম হেতু চাম ঠিক আছে ক্লাস 11ৰ চাও ফাৰ্স্ট পাৰ্ট কি আহিব ক্লাস 11ত তোমালোকৰ আহিব মেকানিক্সৰ আন্ডাৰত কি থাকিব যেনে মই তো কলো তেতিয়া 1D মোশনৰ কথা মানে এটা স্ট্ৰেইট লাইনত যিবিলাক বস্তুৱে গতি কৰি থাকে হেবিলাক কি মোশন ইন 1D 2D ৰ কথা কলো এই যে বৰ্ডখনত পৰুৱাটো দৌৰি ফুৰাৰ যে এক্সাম্পল দিছিল এটো কি আছিল 2D মোশন আকৌ মাখিটোৰ কথাও কলো যে বৰ্ডখনতো এনেকৈ গৈ আছে আকৌ এনেকৈ উৰিও গৈ আকৌ বৰ্ডখনত পৰিছে এটো কি হ'ল 3D মোশন তো এইবিলাক পঢ়িম আমি কি মেকানিক্সৰ আন্ডাৰত পঢ়িম লাহে হমাম মই যেতিয়া স্টাৰ্ট কৰিলো ফিজিক্যাল ওয়ার্ল্ড যেতিয়া স্টাৰ্ট কৰিলো আমি নেক্সট কি পঢ়িম নেক্সট আমি অলপ বেসিক ম্যাথমেটিক্স পঢ়িম বলে কোনখিনি বেসিক ম্যাথমেটিক্স মানে বুজিয়ে পাইছা বেসিক ম্যাথছ মানে এইখিনি ম্যাথছ নহলে ফিজিক্স মানে আমাৰ এখন ফিজিক্স পঢ়িব নোৱাৰিম মানে পাৰিম কিন্তু ম্যাথছৰ সাগে ডেৰিভেশন উলাই থাকিব তোমালোকে নোৱাৰিবা তোমালোকে প্ৰিফাৰ নকৰিবা তো কি আমি অকনমান ম্যাথছ শিকিম বলে স্যাৰ এখিনি ম্যাথছ লাগিব আচ্ছা এখিনি ম্যাথছ এটো ইয়াতে ইউজ হ'ব এটো ফৰ্মুলা ইয়াতে ইউজ হ'ব বাস এখিনি তাতকে বেছি ম্যাথছত না যাও আৰু ম্যাথছ আমি এনেকুৱাকে পঢ়িম ম্যাথছ এনেকুৱাকে জানিম এনেকুৱাকে শিকিম যাতে আৰু তোমালোকে বলে ম্যাথছৰ কাৰণে ভয় খাব নালাগে স্যাৰ ম্যাথছ স্যাৰ ফিজিক্স পঢ়িব টানে পাও নেকি স্যাৰ ম্যাথছটো সম নোৱাৰো স্যাৰ কি কৰো স্যাৰ এইবিলাক ম্যাথছৰ ভয় ইয়াতে নাই ম্যাথছৰ যেতিয়া আমি ম্যাথছ স্টাৰ্ট কৰিম বেসিক ম্যাথছ যেতিয়া আমি পঢ়িম একদম সৰু ম্যাথছৰ ফৰ্মুলা বিলাক কি আমি ফিজিক্সৰ ভাষা দি কি কৰিব চাম ব্ৰেকডাউন কৰিব চাম মানে এটো কিয় এনেকুৱা হ'ল এটো এনেকুৱা হলে কি হ'বগৈ কোড এপ্লাই কৰিম হেবিলাকত থৈ দি আমি অলপ ফৰ্মুলা বিলাক মনত ৰাখিম অলপ বেসিক ম্যাথছ কৰিম অলপ শিকিম ঠিক আছে ম্যাথছটো এনেকৈ আমাৰ ক্লিয়াৰ কৰি যাম তো আমি বেসিক ম্যাথছৰ পিছত কি হ'ব ইউনিটছৰ কথা শিকিম ইউনিটছৰ পিছত আমি এইবিলাক মোশন ইন 1D এটো শিকিম তাৰ পিছত আমি শিকিম কি লজ অফ মোশন আমাৰ নিউটন বাবাই যেটো দিছিল নিউটন বাবাই যেকিটা ল দিছিল হেকিটা আমি পঢ়িম লজ অফ মোশন তাৰপিছত লজ অফ মোশনৰ পিছত আমি পঢ়িম লজ অফ মোশনৰ পিছত আমি পঢ়িম ওয়ার্ক ডান মানে ওয়ার্ক এনার্জি কি বস্তু হয় মই যে কলো ফিজিক্সত হাউ ম্যাটার এন্ড এনার্জি বিহেভস উইথ স্পেস এন্ড টাইম এনার্জি কি হয় ন বাৰু এনার্জি কথা পঢ়িম ওয়ার্ক এনার্জি পাওয়াৰৰ কথা পঢ়িম পাওয়াৰ কি হয় স্যাৰ হর্স পাওয়ার কিবা পাওয়ার কারেন্ট এইবিলাকৰ কথা আমি শুনি আহি আছো পাওয়াৰ কি হয় স্যাৰ পাওয়াৰটো মানে কি এইবিলাক শিকিম ঠিক আছে তাৰ পিছত আমি কলো মই কিউৎসা চতুসা গ্ৰেভিটেশন বুলি এটা ধুনিয়া টপিক এটা আছে মৰম লগা টপিক কিয় মৰম লগা ইয়াতে আমি আমাক যিবিলাক মানে আমি ষ্টাৰ ওয়াৰ্স চাইছো আমি হলিউডৰ এইবিলাক চাইছো মানে কি কয় মাৰ্ভেলৰ সিনেমা বিলাক চাইছো মুভি বিলাক চাইছো তো এইবিলাক কি হয় আমি মানে অলপ ফেসিলিটিং বস্তু বিলাক যেনেকৈ স্যাটেলাইটৰ কথা ক'লে বলে বাহিৰত গ'লে বাৰু কেনেকুৱা লাগিব স্যাৰ
আৰ্থখনত এনেকুৱা হৈ আছে যদি আমি মুনটো এনেকুৱা হয় আৰ্থতনো কি ডিফাৰেঞ্চ আহিব ঠিক আছে ছাৰ ওকে এইটো স্যাটেলাইট আমি কেনেকৈ তাতে পঠিয়াম বোলে আৰ্থৰ বাহিৰত তাতে কেনেকৈ পঠিয়ালে বাৰু ছাৰ কি হ'ব কি আমি ডিফিকাল্টিজ আহিব সেইবিলাক চেলেঞ্জ আমি কেনেকৈ ছাৰ আমি টেকেল কেনেকৈ কৰিম এইবিলাক চেলেঞ্জ এইবিলাক আমি কিহত পঢ়িম গ্ৰেভিটেশ্যন বুলি চেপ্টাৰটোত পঢ়িম ঠিক আছে গ্ৰেভিটেশ্যনৰ পিছত মেকানিক্সত আৰু কি আহিব তোমাৰ ৰোটেশনাল মোশন আহিব ৰোটেশনাল মোশন ছাৰ আমি কেনেকৈ ঘূৰি আছোঁ ছাৰ এইবিলাকো শিকিম ছাৰ ৰোটেশনাল মোশনত শিকিম ঠিক আছে ৰোটেশনাল মোশনৰ পিছত আহিব তোমাৰ কি দিলোঁ মোশন ইন 1D লজ অফ মোশন ৱৰ্ক এনাৰ্জি পাৱাৰ গ্ৰেভিটেশ্যন ৰোটেশনাল মোশনত আহিব তোমাৰ সলিডছ মেকানিকেল প্ৰপাৰ্টিজ অফ মেকানিকেল প্ৰপাৰ্টিজ এইখিনি অলপ মন দি তোমালোকে অলপ লাগিলে নোট কৰি ল'বা বোলে আমি এইখিনি পঢ়িম তোমালোকে এটলিষ্ট এৱেৰ হৈ থাকিবা বোলে আচ্ছা এইখিনি আছে এইটো টপিক আজি নোট কৰি লোৱা পিছত যেতিয়া কমপ্লিট হ'ব টিক মাৰি যাবা ছাৰ এইটো কমপ্লিট ঠিক আছে মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডছ এণ্ড লিকুইডছ তাৰপিছত মেকানিক্সৰ পিছত বাৰু কি পাৰ্ট আহিব মেকানিক্সৰ পিছত কি পাৰ্ট আহিব তোমালোকৰ থাৰ্মোডাইনামিক্স ঠিক আছে এইখিনি যদি নোট কৰা হ'ল আৰু ইয়াতে আৰু এটা চেপ্টাৰ আছে EM ৱেভছ ঠিক আছে মানে মেকানিকেল ৱেভছ আমি সেইবিলাক পঢ়িম পিছত ঠিক আছে এইখিনি অলপ নোট কৰি লোৱা ঠিক আছে নোট কৰা হৈ গ'ল তাৰপিছত 11th আমি কি থাৰ্মোডাইনামিক্স বুলি পাৰ্ট এটা আহিব ভাল কনচেপ্ট ডাঙৰ কনচেপ্ট বুজিলে বহুত এনজয় কৰা কনচেপ্ট হয় ঠিক আছে ইয়াৰ আণ্ডাৰত কি পঢ়িম আমি চিষ্টেম সাৰাউণ্ডিং সিস্টেম সাৰাউণ্ডিঙৰ কথা পঢ়িম ঠিক আছে হিটৰ কথা পঢ়িম ৱৰ্কৰ কথা পঢ়িম mode of heat transfer heat engine heat pump hello okay তোমালোকৰ নেক্সট পাৰ্ট কি আহিব থাৰ্মোডাইনামিক্সৰ আণ্ডাৰত আমি কি কনচেপ্ট পঢ়িম থাৰ্মোডাইনামিক্সৰ আণ্ডাৰত আমি পঢ়িম ৱৰ্ক হিট কি হয় সিস্টেম কি হয় সাৰাউণ্ডিংছ কি হয় এইবিলাক আমি সৰু কনচেপ্ট পঢ়িম ঠিক আছে তাৰপিছত পঢ়িম কি আমি তোমাৰ প্ৰচেছ ইণ্টাৰনেল এনাৰ্জিনো কি হয় ছাৰ এইবিলাক পঢ়িম তাৰপিছত আমি পঢ়িম তোমাৰ লজ অফ TD মানে লজ অফ থাৰ্মোডাইনামিক্স আৰু অলপ চলপ কি পঢ়িম আমি টেকন'লজিৰ কথা মানে হিট ইঞ্জিন এইবিলাকৰ কথাও কি আমি অলপ চাম ঠিক আছে থাৰ্মোডাইনামিক্সৰ আণ্ডাৰত এইখিনি পৰিল এইখিনি তোমালোকে নোট কৰি লোৱা
ওকে হৈ গ'ল নেক্সট আমাৰ আহিব কি তোমাৰ 12ৰ পাৰ্টত কি আহিব 12ত আমি কি চাম চাৰ্জৰ কথা চাম ফাৰ্ষ্ট অফ অল 12 সময়ে আমি কি চাম চাৰ্জ সিম্পল ভাষাত ক'বলৈ গ'লে আমি এইবিলাক কাৰেণ্টৰ কথা পঢ়িম অলপ চাৰ্জ কি হয় ষ্টেটিক চাৰ্জ থাকে মুভিং চাৰ্জ থাকে মানে ইলেক্ট্ৰডাইনামিক্স আৰু ইলেক্ট্ৰষ্টেটিক্স দুটা পাৰ্ট থাকিব ঠিক আছে তো আমি চাৰ্জৰ কথা পঢ়িম চাৰ্জৰ কথা পঢ়াৰ পিছত আমি কি পঢ়িম ডিসি মানে কি এই যে আমাৰ হেৰি মাৰ্ভেলৰ লগত যেটো থাকে সেই ডিসিৰ কথা নহয় আমি পঢ়িম ডাইৰেক্ট কাৰেণ্ট ফিজিক্সত আমি অলপ মুভিৰ কথা কমেই পাতিম আৰু মুভিত হৈ থকা ইভেন্টবিলাক বোলে এইটো ফিজিক্স লাগিছেনে নাই স্যাৰ এখন মুভি স্যাৰ বলিউডত বনাইছে এখন মুভি এনেকুৱা দেখুৱাইছে এক গোছা মাৰত আছে 10 কিলোমিটাৰ উৰি গ'ল হৈছে না নাই হেবিলাক আমি ক'ত কথা পাতিম ফিজিক্সত ঠিক আছে ডিসিৰ পিছত কি কথা পাতিম আমি এসি অল্টাৰনেটিং কাৰেন্ট তাৰ পিছত কি কথা পাতিম আমি ম্যাগনেটিজমৰ কথা পাতিম ম্যাগনেটিজমৰ পিছত কি কথা পাতিম ইএম ওয়েভছৰ কথা পাতিম অলপ বেছি নাপাতো অলপ পাতিম সবৰে ঠিক আছে কিন্তু বুজি পাতিম ওকে নেক্সট এখিনি নোট কৰি ল ওকে নেক্সট আমি এটা পাৰ্ট পঢ়িম অপটিক্সৰ আন্ডাৰত তোমালোকৰ কি থাকিব অপটিক্সৰ আন্ডাৰত তোমালোকৰ থাকিব আমি লাইটে কেনেকৈ বিহেভ কৰি কি এইবিলাক থাকিব ঠিক আছে লাইটৰ কথা থাকিব তাৰপিছত আৰু কি আছে অপটিক্স বুলি ক'লে কি বুজা বাৰু অপটিক্স বুলি ক'লে অবভিয়াছলি ৰিফ্ৰেকশ্যন নো কি স্যাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিনো স্যাৰ এইবিলাক বুজিম ঠিক আছে তাৰপিছত মাইক্ৰস্কোপৰ কথা পঢ়িম টেলিস্কোপৰ কথা পঢ়িম টেলিস্কোপ স্যাৰ আহি আকৌ কি কৰিলো গ্ৰেভিটেশ্যনত সোমাই গলো ঠিক আছে টেলিস্কোপৰ কথা পঢ়িম এইবিলাক কোনটো চেপ্টাৰত পঢ়িম অপটিক্স ওকে দেন তোমালোকে যেতিয়া আমি এইখিনি আছিল তোমালোকৰ কি গোটেই 12ৰ ম্যাক্ৰস্কোপিক ফিজিক্সৰ এটা ওভাৰভিউ জাস্ট ম্যাক্ৰস্কোপিক ফিজিক্সত আমি কি পঢ়িম কি ষ্টাডি কৰিম তাৰ এটা ওভাৰভিউ হয় তাৰ পিছত আমাৰ কি হ'ব লাহেকৈ আহিব কিছুমান চেপ্টাৰ যেনে এটমছ আহিব নিউক্লিয়াৰ আহিব মানে কি ষ্টাডি অফ নিউক্লিয়াৰ ফিজিক্স আহিব নিউক্লিয়াৰ ফিজিক্স লিখি দিছোঁ পাকিস্তানক এটম বম মাৰিবলৈ নহয় আমি এটো ফিজিক্স জানিবলৈ শিকিম নিউক্লিয়াৰ ফিজিক্সত কি আহিব এইবিলাক শিকিম তাৰ পিছত আহিব কি ইলেক্ট্ৰনছৰ কথা পঢ়িম অলপ আমি তাৰ পিছত কি পঢ়িম প্ৰটনছৰ কথা পঢ়িম প্ৰটনছ ঠিক আছে প্ৰটনছৰ কথা পঢ়িম এইবিলাক কিহত পৰিব তোমাৰ এইবিলাক পৰিব তোমাৰ মাইক্ৰস্কোপিক ফিজিক্সত ওকে মাইক্ৰস্কোপিক ফিজিক্সত তো ইমানখিনি যে আমি এতিয়া ডিসকাস কৰিলো ওভাৰভিউ এটা আমি ইমানখিনি এটা ওভাৰভিউ এটা ললো বলে স্যাৰ কি আহিব কি পঢ়িম আমি কি পঢ়িবলৈ ইমান ফ্যাসিনেটিং স্যাৰ কিছুমান মানে টাৰ্মছ কৈছে আপুনি স্যাৰ ইমান ধুনীয়া কিছুমান চেপ্টাৰৰ নাম কৈছে এইবিলাক পঢ়িম এইবিলাক শিকিম স্যাৰ স্যাটেলাইটৰ কথা পঢ়িম স্যাটেলাইটৰ কথা শিকিম এইবিলাক মানে এনে তোমালোকে কিমান দিনত মানে এইবিলাক গোটেই শেষ কৰোঁতে তোমালোকে কিমান দিনত শেষ কৰিম বুলি কৈছা স্যাৰ মইতো স্যাৰ বহুত বছৰ আছে স্যাৰ মইতো স্যাৰ 5 বছৰত কৰিম স্যাৰ মইতো স্যাৰ 6 বছৰ স্যাৰ মইতো 10 বছৰমান বুলিয়ে ভাবিছোঁ ঠিক আছে এটা 5 বছৰ 6 বছৰ লোৱাতকৈ ন 5-6 ইয়াৰ্ছ লোৱাতকৈ এইটো আমি চাম মানে কি এইটো আৰু তোমালোকে যদি ইচ্ছা কৰা 2 বছৰতো কৰিব পাৰি 2 ইয়াৰ্ছ মইতো 2 বছৰ বহুত আগতে আৰু বহুত ডিটেইলছত বহুত ধুনীয়াকৈ নিট লেভেলত কোৱা বৰ্ডছ লেভেলত কোৱা মইতো ধুনীয়াকৈ শেষ কৰি দিম এটা তোমালোকৰ কথা তোমালোকে যদি লেহেমীয়া গতিত লাহে কথা নুশুনি উল্টা কামবিলাক কৰি যদি এনেকৈ হেতু টাইম লগাম বুলি ভাবিছা
সেইটো তোমালোকৰ কথা তোমালোকে এতিয়া ডাঙৰ হৈছা অলপ বুজা হৈছা তো মই যিখিনি ক'লোঁ মানে তোমালোকৰ নোটছ কেনেকৈ বনাব লাগিব তোমালোকে নোটছ কি হিচাপত বনাবা কি হিচাপত ফিজিক্সখন পঢ়িবা NCERT কথা ক'লোঁ NCERT কেনেকৈ পঢ়িবা NCERT কেনেকৈ পঢ়িবাৰ ওপৰত এটা মই ডিটেইল ভিডিঅ' আনিম সেইটো আমাৰ ইউটিউব চেনেলত এক্সকুলৰ ইউটিউব চেনেলত তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা এই ইউটিউব চেনেলত মই আপলোড কৰিম যে NCERT কেনেকৈ পঢ়িব লাগে তাৰপিছত আৰু এটা ভিডিঅ' আহিব কি নোটছ কেনেকৈ বনাব লাগে শ্বৰ্ট নোটছ কেনেকৈ বনাব লাগে ঠিক আছে আৰু NCERT এক্সাৰচাইজ কি হয় NCERT এক্সাৰচাইজ কোনটো কৰিম কোনটো নকৰিম NCERT এক্সাৰচাইজৰ বাহিৰে ছাৰ কিবা আৰু বেলেগ কৰিব লাগিব নেকি ছাৰ কিবা বেলেগ পঢ়িম নেকি এইবিলাক কথা কি ডিটেইলছত ক'ত পাতিম আমি ইউটিউব চেনেলটোত পাতিম ইউটিউব চেনেলত পাতিম ঠিক আছে তেতিয়াহ'লে আমি এইখিনি অভাৰভিউ ল'লোঁ আমি এইখিনি কি ধুনীয়াকৈ নিটৰ আগে বৰ্ডছৰ আগে ফিনিছ কৰিম ধুনীয়াকৈ শিকিম বুজিম ফিল কৰিম ডাউট যিমান আছে চব ক্লিয়াৰ কৰি কি আগবাঢ়ি যাম এইখিনিৰ পিছত আমি এতিয়ালৈ যিখিনি অলপ অভাৰভিউ ল'লোঁ যিখিনি বুজিলোঁ মাইক্ৰস্কোপিক কি মেক্ৰস্কোপিক কি তোমাৰ প্ৰিন্সিপালছ কেইটা কি এইবিলাক যেতিয়া শিকিলোঁ ইয়াৰ পিছত আমি আৰু কেইটামান কিহৰ কথা পঢ়িম কি পঢ়িম আমি পঢ়িম ষ্ট্ৰেংথ অফ ফৰ্চেছ মানে কি ফৰ্চ আছে ফাণ্ডামেণ্টেল ফৰ্চেছ ইন নেচাৰ আমাৰ নেচাৰত আমাৰ আশে পাশে কি ফাণ্ডামেণ্টেল মানে একদম সেইকেইটা ফাণ্ডামেণ্টেল ফৰ্চ মানে কি য'ত তুমি মানে একদম ষ্টাৰ্টিঙৰ পৰা তোমাৰ ফাণ্ডামেণ্টেল বুলি ক'লোঁ ধৰা তোমাৰ এটা নাম্বাৰ লাইনডাল তোমাৰ নাম্বাৰ লাইন ক'ৰ পৰা ষ্টাৰ্ট হৈছে 0 1 2 3 এনেকুৱা ফাণ্ডামেণ্টেল মানে আমি একদম 0ৰ পৰা ষ্টাৰ্ট কৰিম তো ফাণ্ডামেণ্টেল বুলি কৈছে ফৰ্চটোক কৈছে কোনটো যিবিলাক গ্ৰেভিটেশ্যনেল ফৰ্চ যিটো আছে বা উইক ফৰ্চ বুলি এটা আছে ষ্ট্ৰং ফৰ্চ আছে তাৰপিছত আৰু কি আছে ইলেক্ট্ৰমেগনেটিক ফৰ্চ আছে এই চাৰিটা কি আমাৰ ফাণ্ডামেণ্টেল এইখিনি নোট কৰিলা এইবিলাক কৰিব নালাগে এইবিলাক কৰিব নালাগে এইখিনি কৰিলোঁ দেন আমি এইবিলাক ক'ত পঢ়িম ফাণ্ডামেণ্টেল কি পঢ়িম ফাণ্ডামেণ্টেল ফৰ্চেছ ইন কি নেচাৰ ফাণ্ডামেণ্টেল ফৰ্চেছ ইন নেচাৰ পঢ়িম তাৰপিছত পঢ়িম কি ষ্ট্ৰেংথ অফ ফৰ্চেছ আৰু লগতে টেকন'লজি আৰু ফিজিক্সৰ প্ৰেমটো অলপ ভালকৈ বেটাৰ ৱেত অলপ বুজিবলৈ চাম ঠিক আছে এতিয়া আমি কি পঢ়িলোঁ এটা সৰু চাই ৰিভিজন এটা দিলোঁ ঠিক আছে ওকে আমি ফাৰ্ষ্ট পঢ়িলোঁ নিটৰ কাৰণে এইটো হৈছে কি মানে এক্সাম পাৰ্সপেক্টিভত নিটৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বৰ্ডছৰ কাৰণে কিমান ইম্পৰ্টেণ্ট এইবিলাক পঢ়িলোঁ আৰু এটা কথা কৈ লওঁ তোমালোকে যিহেতু জানা বৰ্ডছত আজিকালি কি কৰিছে নিপিৰ মতে কি কৰিছে 50% মাৰ্কছ কি 50% অফ দি মাৰ্কছ কি হ'ব লাগিব MCQ হ'ব লাগিব ঠিক আছে তোমাৰ 30 গ'ল তোমাৰ কি প্ৰেক্টিকেলত 30 গ'ল প্ৰেক্টিকেলত তাৰে থাকিল কিমান 75 যদি 50% MCQ যায় মানে 35 কুৱেশ্যন ক'ৰ পৰা আহিব তোমাৰ MCQ আহিব আৰু 35ৰ MCQ ইয়াৰ এই চেপ্টাৰৰ পৰা 1-2 মাৰ্ক এটা পেলাই দিয়াটো একো ডাঙৰ কথা নহয় তোমালোক যেতিয়া আমি আৰু নেক্সট লেকচাৰত আমি এতিয়া আজি ফাৰ্ষ্ট লেকচাৰটো ইয়াতে শেষ কৰিম যেতিয়া নেক্সট লেকচাৰ আমি ষ্টাৰ্ট কৰিম তাতে আমি যেতিয়া ফাণ্ডামেণ্টেল ফৰ্চেছ পঢ়িম টেকন'লজি পঢ়িম ষ্ট্ৰেংথৰ কথা পঢ়িম তেতিয়া কি হ'ব তাৰ পৰা কিছুমান পইণ্টছ আহিব ইম্পৰ্টেণ্ট পইণ্টছ আহিব যিবিলাক তোমালোকৰ এই MCQত পেলাই দিব পাৰে আৰু সাধাৰণতে মাইক্ৰস্কোপিক মেক্ৰস্কোপিক এইবিলাকৰ পৰা আৰু স্কোপৰ কথা এইবিলাক মানে ইমান এটা ইম্পৰ্টেণ্ট নহয় ইমান এটা দৰকাৰী নহয় প্ৰিন্সিপাল অফ ফিজিক্স এইবিলাক ইমান এটা মানে দৰকাৰী হয় তুমি ফিজিক্সক ফিল কৰিবলৈ দৰকাৰী ফিজিক্স শিকিবলৈ দৰকাৰী ফিজিক্সত কি আছে সেইখিনি জানিবলৈ দৰকাৰী তোমাৰ নিজৰ কাৰণে দৰকাৰী কিন্তু এক্সাম পাৰ্সপেক্টিভৰ পৰা ইমান এটা দৰকাৰী নহয় ঠিক আছে বৰ্ডছৰ কথা পাতিলোঁ নিটৰ কথা পাতিলোঁ দেন তোমাৰ কি আহিব হোৱাট ইজ ফিজিক্স আমি এটা ধুনীয়া কেইটামান কি এইটো কোনে দিছিল বুলি কৈছিলোঁ এইটো আমাৰ গ্ৰীকসকলে দিছিল ঠিক আছে তো আমি হোৱাট ইজ ফিজিক্স অলপ বুজিবলৈ ট্ৰাই কৰিলোঁ বুজিলোঁ যদি কিবা ডাউট আছে সুধিবা ডাউট ছেশ্যনত সুধিবা বা কমেণ্টত সুধিবা ঠিক আছে তাৰপিছত ফিজিক্স ইজ পাষ্ট কেনেকৈ হয় ছাৰ বোলে ছাৰ টাইম মেচিনৰ কথা ক'লে ছাৰ ন ছাৰ নাই কোৱা
টাইম মেচিন নহয় ফিজিক্স কেনেকৈ একচুৱেলি পাষ্ট হ'ব পাৰে কেনেকৈ প্ৰেজেণ্ট হ'ব পাৰে কেনেকৈ ফিউচাৰ এইবিলাক আমি শিকিলোঁ অলপ প্ৰজেক্টাইল মোশ্যন আমি এনেই জাষ্ট এটা অভাৰভিউ ল'লোঁ বোলে প্ৰজেক্টাইল মোশ্যন মানে কি নাজানো আমি দেই এতিয়ালৈ নাজানো বোলে প্ৰজেক্টাইল মোশ্যন কেনেকৈ হ'ব এইচ মেক্স মানেনো কি ছাৰ এইবিলাক আমি নাজানো এতিয়া কিন্তু জাষ্ট আমি কি প্ৰজেক্টাইল মোশ্যন মানে কি জাষ্ট এটা চিম্পল গম পালোঁ বোলে এনেকৈ পেনটো মাৰি দিছোঁ এনেকৈ গৈ ওপৰ ফালে গৈ নাথাকিল আকৌ তলত পৰিল সেইটো কি বুলি ক'ব এটা পেৰাবলিক পাথত ট্ৰেভেল কৰাৰ লগে লগে কি বুলি ক'ব প্ৰজেক্টাইল মোশ্যন বুলি ক'ব সেইটো এটা চিম্পল পিছত ভালকৈ পঢ়িম ধুনীয়াকৈ পঢ়িম একো টেনশ্যন ল'ব নালাগে মাথাত সোমাই যাব এটা বস্তু মাথাত সোমাই দিম ঠিক আছে নেক্সট পঢ়িলোঁ আমি NCERT ফিজিক্সক কি বুলি ডিফাইন কৰা হৈছে NCERT ফিজিক্সক কি বুলি কৈছে ইমান ধুনীয়া লাইনটোৰ মিনিং কি ঠিক আছে এইবিলাক শিকিলোঁ দেন তোমালোকৰ আহিল প্ৰিন্সিপালছ অফ ফিজিক্স শিকিলোঁ প্ৰিন্সিপালছ অফ ফিজিক্সত কি ইউনিফিকেশ্যন শিকিলোঁ ইউনিফিকেশ্যনৰ এটা এক্সাম্পল দিলোঁ ইউনিফিকেশ্যন হয় কি সেইটো বুজিলোঁ তাৰপিছত ইউনিফিকেশ্যনৰ কথা বুজিলোঁ তাৰপিছত বুজিলোঁ কি ছেকেণ্ড প্ৰিন্সিপালটো কি ৰিডাকশ্যনিজিমক আৰু এটা মই কৈ দিওঁ ৰিডাকশ্যনিজিমক তোমালোকৰ NCERT কি বুলি কৈছে হাৰ্ট অফ দি ফিজিক্স বুলি কৈছে হাৰ্ট অফ ফিজিক্স ঠিক আছে হাৰ্ট অফ ফিজিক্স কিয় এটা সৰু চান্সত আমি বস্তুবিলাক সৰু লেভেলত ষ্টাডি কৰি এটা ডাঙৰ কনচেপ্ট এটা বুজি ল'লোঁ মানে আমি কনচেপ্টটো ফাইনেলি মানে আমাৰ আল্টিমেট গ'লটো কি আছিল কনচেপ্টটো বুজা আমি কনচেপ্টটো কি কৰিলোঁ বুজি পালোঁ NCERT কি বুলি কৈছে সেইকাৰণে হাৰ্ট অফ ফিজিক্স ঠিক আছে তাৰপিছত আমি স্ক'পৰ কথা পাতিলোঁ বোলে মেক্ৰস্কপিক কি হয় ছাৰ আমি 11ত কি আহিব মেক্ৰস্কপিক ফিজিক্স বা ক্লাছিকেল ফিজিক্সৰ আণ্ডাৰত তোমালোকে কি পাবা সেইবিলাকৰ ওপৰত অলপ কি কয় সেইবিলাকৰ অলপ অভাৰভিউটো ল'লোঁ তাৰপিছত থাৰ্মোডাইনামিক্সত কি পঢ়িবা তোমালোকে কাৰেণ্টত কি পঢ়িবা অপটিক্সত কি পঢ়িবা তোমালোকে মাইক্ৰস্কপিক ফিজিক্সৰ আণ্ডাৰত কি পঢ়িবা এইখিনি আমাৰ কিহত পৰে এইখিনি আমাৰ মডাৰ্ণ ফিজিক্সৰ আণ্ডাৰত পৰে ঠিক আছে মডাৰ্ণ ফিজিক্স যিখিনি 1900 এডিৰ পিছত হৈছে যেনে আমি তলত যে এটমৰ কথা পাতিলোঁ এটমৰ মই এটা এক্সাম্পল দিলোঁ তোমালোকক এটম যে মুভ কৰি আছে এইবিলাকৰ কথা ক'লোঁ এইবিলাক কি মানে এটমে কেনেকৈ কি কৰে ট্ৰেভেল কৰে কেনেকৈ বিহেভ কৰে ইলেক্ট্ৰনেনো কেনেকৈ বিহেভ কৰে ছাৰ প্ৰটনেনো কেনেকৈ বিহেভ কৰে তো এইবিলাক আমি কিহত শিকিলোঁ এইবিলাক আমি মডাৰ্ণ ফিজিক্সত শিকিম মানে শিকিবলৈ গৈ আছোঁ মাইক্ৰস্কপিক ফিজিক্সৰ আণ্ডাৰত পৰিব ঠিক আছে অ'কে তো আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টোত ধন্যবাদ আকৌ এটা নেক্সট ভিডিঅ'ত একদম ষ্টাৰ্টিঙৰ পৰা মোৰ মন বহুৱাই পঢ়িম ভালকৈ মনোযোগ দি পঢ়িম ভালকৈ বুজিম ফিজিকেল ৱৰ্ল্ডৰ এইটো কি আছিল আমাৰ এইটো আছিল লেকচাৰ 1 আৰু এটা লেকচাৰ আহিব সৰুচা চুটকচা লেকচাৰ 2 লেকচাৰ 2ত আমি এইবিলাক মই ক'লোঁ তোমালোকক ফাণ্ডামেণ্টেল ফৰ্চেছ ইন নেচাৰৰ কথা পঢ়িম ষ্ট্ৰেংথ অফ ফৰ্চেছ আৰু টেকন'লজিয়ে কেনেকৈ ফিজিক্সক ভাল পায় ফিজিক্সে কেনেকৈ টেকন'লজিক ভাল পায় অলপ প্ৰেমৰ কথা পঢ়িম ঠিক আছে আজিলৈ তো এইটো ভিডিঅ' সামৰিছোঁ থেংক ইউ তোমালোকে মই যিখিনি ক'লোঁ NCERT কেনেকৈ পঢ়িব লাগে কি কৰিব লাগে সেইখিনি অকণমান ধ্যান দিবা নোটছৰ কথা যে ক'লোঁ নোটছটোতো অকণমান ধ্যান দিবা আজি ইমান ইম্পৰ্টেণ্ট নাছিল যদিও যিখিনি মেইন পইণ্ট এটলিষ্ট মাইক্ৰস্কপিক কি হয় মেক্ৰস্কপিক কি হয় প্ৰিন্সিপাল দুটা কি তাৰপিছত আমি অভাৰভিউত ছাৰ এইকেইটা চেপ্টাৰ পঢ়িম ছাৰ অ'কে এইটো চেপ্টাৰ হ'ল ক্লিয়াৰ কৰিবৰ কাৰণে অভাৰভিউত যিকেইটা চেপ্টাৰ দিলোঁ সেইকেইটা এটলিষ্ট লিখি ল'বা ঠিক আছে তাৰপিছত আমি ডিটেইলছত কথা পাতিম ভালকৈ ভিডিঅ' এটা বনাম যে নোটছ কেনেকৈ বনাব লাগে শ্বৰ্ট নোটছ কেনেকৈ বনাব লাগে নিটৰ কাৰণে নোটছ ছাৰ কেনেকুৱা নহয় ছাৰ মেইন নোটছ কি হয় এইবিলাকৰ ওপৰত পাতিম ঠিক আছে তো আজিৰ কাৰণে সামৰিলোঁ থেংক ইউ লগ পাম নতুন ভিডিঅ'ত জয় অসম